উলিয়াম হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদস্য য়ত্ৱন্নয়দিতৰতে চট্টে চ বিজ্ঞাসরাত তেনে ব্রহ্মা হৃদয়াদি কবয়ে মুহ্যন্তে যৎসুরায় তেজো মৃদং যথা বিনিময়ো যত্ততি সগ্রমিচা ধন্নাসেনা সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কৈতবা বস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভগবতে মহামুনি কীতে কিংবা পররিশ্বরঃ চৈদ্রোর্হৃদি অবদুদ্ধতি যক্তকিতিভি শিশুভি তৎক্ষণাৎ নিগমাকল্পতরো গলিতং ফলং সুকামকর্মিতদ্রব সংযুতম পিয়ত ভগবতং রসমলয়ং মুহুর্মুহুঃ রসিকা ভুবি ভাবুকা। এই কৃপালো গুৰুমূৰ্তি ভাৱবান্ধৱ সমস্ত ভাগৱতৰ দ্বিতীয় স্কন্ধৰ আজি ভগৱানৰ লীলা অৱতাৰ তত্ত্বৰ পাঠ আৰু পৰ্যালোচনা হ'ব। আমি আপোনাৰ সমস্ত ভকত বৈষ্ণৱৰ চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনালোকৰ আজ্ঞা লৈ আমি পাঠভাগৰ আৰম্ভ কৰিব বিচাৰিছোঁ। হে নিগদতি প্ৰজাপতি শুনা মুনি মহামতি কৃষ্ণৰ নিৰ্মলয় বতাৰ হে লোকৰ অনিষ্টাৰ হেতু কৃপায়ে গুৰুৰ কেতু হে যেন যেন কৰন্ত বিহাৰ হে লীলা কৰি মহাহৰি বৰাহ স্বৰূপ ধৰি পৃথিৱীক কৰিলা উদ্ধাৰ হে দান্তে শ্ৰী সেহি মেলা হিৰণ্যক নিপাতিলা
এই আতি পিতি সাধিলে বতাৰ এই দুচিৰত নয় ভৈলা দেৱ গণ উপজাইলা স্বয়ম্ভু মনোৰহ ৰি দুখ এ আপুনিয়ে যজ্ঞ কৰি ইন্দ্ৰ হুয়া কৃপা কৰি এ জগতৰে সাধিল সুখ এক ধৰ্মৰ গৃহে জাত হুয়া কৃষ্ণ জগন্নাথ এ সাংখ্য কহি মাতৃক তাৰিলা এ দত্ৰাতেয় নাম হুয়া এই যদু আদি নিষ্ঠাৰিলা এ কৃপা কৰি লোকত ভ্ৰমিলা এই মূৰতপে তুষ্ট হৈ সনকাদি ৰূপ ধৰি অজ্ঞান যুগ পিঠুত কহিলা এই ধৰ্ম ঘৰে সনাতন ভৈল নৰ নাৰায়ণ এই মহাব্ৰত তপয়া চুৰিলা এই টানতপে ইন্দ্ৰ দৰি পাঞ্চিলেংক অপশ্বৰী কামদেৱ আদিশ বেজায় এই মহিবাক যত্ন কৰি নানা ভংগী ভাৱ ধৰি এ নপাৰিয়া গৈলক পলায় ভাগৱতৰ দ্বিতীয় স্কন্ধ হ'ল গুৰুৰ আশীৰ্বাদ স্বৰূপ গুৰুৱে দিয়া ভাগৱত জ্ঞান মহাভাগৱত মহাধৰ্ম ভাগৱত শাস্ত্ৰভাগ বৈকুণ্ঠৰ শাস্ত্ৰ এই শাস্ত্ৰৰ বিশেষত্ব হ'ল এই শাস্ত্ৰ আৰম্ভ হৈছে সংবাদেৰে এতিয়া সংবাদ মানে কি আমি প্ৰথম এই কথাটো বুজিব লাগিব সংবাদ মানে কি সংবাদ মানে হ'ল বাৰ্তা খবৰ অথবা বাতৰি এতিয়া প্ৰথম সংবাদ কাৰ লগত হৈছে ভাগৱতত আমাৰ ভাগৱত ভাগত প্ৰথম সংবাদ হৈছে সুত আৰু সৌনকৰ দ্বিতীয়ত সংবাদ হৈছে কাৰ ব্যাস আৰু নাৰদৰ তৃতীয়ত সংবাদ হৈছে কাৰ পৰীক্ষিত আৰু শুকৰ চতুৰ্থত এটা সংবাদ হৈছে কাৰ ব্ৰহ্মা আৰু নাৰদৰ এতিয়া ব্ৰহ্মা আৰু নাৰদৰ সংবাদ দুভাগ হ'ল এভাগ সংবাদ ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ ৰূপে আমি পালোঁ আৰু এতিয়া দ্বিতীয় স্কন্ধত আমি পাইছোঁ ব্ৰহ্মা নাৰদ সংবাদ ৰূপে এতিয়া কথাখিনি প্ৰথম স্কন্ধত অৱতাৰণা কৰিছে বেদব্যাসক কিন্তু কথাখিনি লাভ কৰিছে দ্বিতীয় স্কন্ধত যেতিয়া ব্যাস নাৰদ সংবাদ চলিছে তেতিয়াই দ্বিতীয় স্কন্ধত কোৱা কথাখিনি আগৰ প্ৰথম স্কন্ধত কোৱা কথাখিনি পাছৰ এইটো কাৰণে জগতৰ হৰিৰ আদি আৰু অন্তটো নাই হৰিৰ কথাৰ কোনো আদি অন্ত কেতিয়াও আমি বিচাৰ কৰি পাব নোৱাৰো ভকত বৈষ্ণৱৰ কাৰণে
যেনেদৰে জানিলে বুজিলে হৰি কথাৰ তত্ত্বৰ শৃংখলাবদ্ধতা ৰক্ষা হ'ব, সেইমতে আমাক হৰি কথা বা ভাগৱত কথা আমাক ভাগৱত শাস্ত্ৰই জনাইছে। এই শৃংখলাটো কেনেকৈ ৰক্ষা কৰিছে যে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ধামলৈ তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদৰ এদিন আগমন হ'ল। দেৱঋষি নাৰদে দেখিছে যে ঘোৰ তপ আচৰণ কৰি ব্ৰহ্মাদেৱে কাবাক ধ্যান কৰি আছে। সেই সময়লৈকে দেৱঋষি নাৰদৰ এইটোহে জ্ঞাত আছিলে যে মোৰ কাৰণে মোৰ পিতৃ সৃষ্টিকৰ্তা ব্ৰহ্মাই ভগৱান, এওঁৱে আমাৰ পুত্ৰসকলক সৃষ্টি কৰিছে, জগত সৃষ্টি কৰিছে, জীৱ সৃষ্টি কৰিছে, গতিকে যি সৃষ্টি কৰে সেইজনে আমাৰ ঈশ্বৰ। সেইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাক দেৱঋষি নাৰদে জনালে যে হে মোৰ ভগৱান, হে মোৰ পিতৃগুৰু, আপুনিয়ে আমাৰ ঈশ্বৰ, আপুনিনো কাক তপস্যা কৰিছে, আপুনিনো কাক উপাসনা কৰিছে, বাৰু আপুনি কওকচোন, এই সৃষ্টিখননো কোনে নিৰ্মাণ কৰিছে, এই সৃষ্টিখননো কোনে পালন কৰে, এই সৃষ্টিখননো কোনে সংহাৰ কৰে, আৰু হৰিৰ মায়ানো কি, মোৰ জানিবলৈ মন গৈছে। এতিয়া গুৰুৱে দিয়া জ্ঞানটো কি? মহাভাগৱত মহাধৰ্ম। কাক দিছে? পৰীক্ষিতক দিছে। পৰীক্ষিত নৃপতিয়ে যেতিয়া গংগাৰ পাৰত গুৰু ভগৱান শুকৰ চৰণ পালে, শুকদেৱে তেতিয়া পৰীক্ষিতৰ যি প্ৰশ্ন আছিলে সেই প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিয়া নাই। যে তুমি যে কৈছা যে মুমুক্ষু জীৱই কিদৰে সদগতি লাভ কৰিব, মুমুক্ষু জীৱৰ কেনেদৰে উদ্ধাৰ হ'ব, আমি কাক ভজিব লাগিব, কাক জবিব লাগিব, কাক উপাসনা কৰিব লাগিব, এইকেইটা প্ৰশ্নৰ উত্তৰ হে পাণ্ডৱৰ নাতি পৰীক্ষিত তুমি সম্পূৰ্ণ ৰূপেৰে পাবা, কিয়নো মোৰ পিতৃগুৰুৰ কৃপাত মই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ পাইছিলোঁ। এইখন মত্যৰ শাস্ত্ৰ নহয়, কোনো পুৰুষতে তুমি এই শাস্ত্ৰ শুনিবলৈ পোৱা নাই আজিলৈকে। বোলে কিয় পোৱা নাই? মোৰ পিতৃগুৰুৰ কৃপাত কেৱল এই ভূমিত মইহে পাইছো, মোৰ বাহিৰে দ্বিতীয়জনে এই শাস্ত্ৰ পোৱা নাই। এতিয়া শুকদেৱক যে পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিছিলে যে হৰিৰ মায়ানো কি, কাক জপিব লাগিব, কাক ভুজিব লাগিব, তেতিয়া শুকদেৱে পৰীক্ষিত নৃপতিক কৈছে যে এটি বৰ মধুৰ সংবাদ আছে, এই সংবাদটোৰ নাম হ'ল ব্ৰহ্মা নাৰদ সংবাদ। এই ব্ৰহ্মা নাৰদ সংবাদত যিখিনি কথা মই মোৰ পিতৃগুৰুৰ পৰা পাইছিলোঁ, এই কথাখিনি হ'ল মহাভাগৱত মহাধৰ্ম। মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্ব কি? সৃষ্টিকৰ্তা ব্ৰহ্মাৰ মুখপদ্মে সেই কথা বিকত কৰিছে। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈছে যে তুমি যে মোক ঈশ্বৰ বুলি কৈছা, একেবাৰে ভুল নহয়, একেবাৰে ভুল নহয়, কিন্তু কথাটো সম্পূৰ্ণ শুদ্ধও নহ'ল। এতিয়া আমি কি বুজিলো? ভাগৱত শাস্ত্ৰই আমাক বুজাইছে ঈশ্বৰৰ তত্ত্ব দুটা, এটা হ'ল সগুণ সাকাৰ, এটা হ'ল নিৰ্গুণ নিৰাকাৰ। আমি সগুণ সাকাৰক উপাসনা নকৰোঁ, আমি নিৰ্গুণ নিৰাকাৰক উপাসনা কৰোঁ, কিন্তু সগুণ সাকাৰত থকা নিৰাকাৰ ঈশ্বৰ তত্ত্বটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। সেইটো কাৰণে দেৱঋষি নাৰদক পিতৃ ব্ৰহ্মাই কৈছে যে তুমি কোৱা কথাষাৰ একেবাৰে সমুলঞ্চে নোহোৱাও নহয়, যিহেতু মই হৃদয়ত সৰ্বদা কৃষ্ণক উপাসনা কৰোঁ, কৃষ্ণয়ে মোৰ সমস্তখিনি কৰ্তা হৈ তেওঁ কৰাই আছে বুলি মই সুদৃঢ় বিশ্বাস কৰোঁ। গতিকে যাৰ হৃদয়ত কৃষ্ণৰ ভাৱ ভক্তি আৰু চেতনা সৰ্বদা চৈতন্য হৈ থাকে, সেইজনক তুমি ভগৱান বুলি কোৱাটো ভুল হোৱা নাই, যিহেতু ভগৱত চিন্তন আৰু উপাসনাৰ দ্বাৰা মোৰ আত্মাৰ ঈশ্বৰ তত্ত্বৰ লগত এক হোৱাৰ যিটো সুযোগ, সেই সুযোগটো লাভ হৈছে। গতিকে হে মোৰ পুত্ৰ নাৰদ মুনিবৰ বুলি কৈছে, তুমি যি কথা সুধিলা এই কথা অতি আনন্দদায়ক, অতি মহত্বযুক্ত। এই কথাই তোমাকো পুণ্যৰ ভাগ দিলে, মোকো পুণ্যৰ ভাগ দিলে। বোলে কি? তুমি যে মোক সুধিলা যে এই সৃষ্টিখন কোনে নিৰ্মাণ কৰিছে, মই তোমাক এইখিনি কথা
অতি সুন্দৰকৈ ক'ম, যিহেতু মই মোৰ নিজৰ জীৱনৰ সাধনাৰ বলত মই জগতৰ হৰিৰ পৰা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য ৰামায়ণ মহাভাৰত সমস্ত ঈশ্বৰ তত্ত্বৰ ভাগ মই ভগৱন্ত প্ৰভুৰ কৃপাত লাভ কৰিছিলোঁ। এই পৰম প্ৰভুৰ কৃপা লাভ কৰাৰ কাৰণেই হৰিৰ যি মায়া, এই মায়াৰ শক্তিটোনো কি, হৰিয়ে কেনেকৈ মায়াৰ পৰা জীৱক মুক্ত কৰি জীৱক শুদ্ধ আৰু পবিত্ৰ কৰি পুণ্যৰ ভাগদান কৰে, এই সমস্ত তত্ত্ব কথা মই তোমাক বিকট কৰিবলৈ হ'লে তুমি বুজি লোৱা যে এই জগতত যিমানবিলাক দ্ৰব্য বস্তু আছে সমস্তবিলাকত হৰিৰেই মূৰ্তি প্ৰতিষ্ঠা হৈ আছে। তুমি ঈশ্বৰৰ অৱতাৰ কেৱল এটা দুটা বুলি নাভাবিবা। ভূত প্ৰেত যক্ষ ৰক্ষ নৰ কিন্নৰ যিমান কীট পতংগ যত যিমানখিনি আছে সকলোবিলাককে তুমি ঈশ্বৰ কৃষ্ণৰ অৱতাৰ বুলি ধৰিব পাৰা। সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে, কাক? দেৱঋষি নাৰদক। এই কথা কাক কৈছে? পাণ্ডৱৰ্ণাদি পৰীক্ষিতক কৈছে। কোনে? গুৰু ভগৱান শুকদেৱে। এই কথা শৌনকাদি সহস্ৰ ঋষিক কৈছে। কোনে? তেওঁলোকৰ গুৰু ভগৱান সুতমুনিয়ে। কি বুলি ক'লে? ভূত প্ৰেত যক্ষ ৰক্ষ কিন্নৰ সাধু সন্ত মহন্ত যত জীৱ চৰাচৰৰ যত যিখিনি আছে সমস্তখিনিকে তুমি কৃষ্ণৰ অৱতাৰ বুলি ধৰিব পাৰা। এতিয়া আমি কি বুজিব লাগিব? এই সমস্ত ভূততে ব্যাপী আছো মই হৰি, এ সবাকো মানিবা তুমি বিষ্ণু বোধি কৰি, এ বামনৰ চাণ্ডালৰ নিবিচা ভুল হৈছে, এই দাঁতাত চুৰত যাৰ দৃষ্টিয়ে কতুল, বামনৰ চাণ্ডালৰ ঠিকে। অৰ্থাৎ উদ্ধৱ মহন্তক এই সংশয় একাদশ স্কন্ধত দূৰ কৰিছে ভগৱন্ত প্ৰভু কৃষ্ণই। হে উদ্ধৱ, মই বৈকুণ্ঠলৈ যাম বুলি তুমি ইমান কান্দিব নালাগে। কিয় কান্দিব নালাগে? মই বৈকুণ্ঠলৈ যাম, কিন্তু ইয়াত মই তোমাৰ কাৰণে এটা বস্তু থৈ যাম। মই বৈকুণ্ঠলৈ যাম, কিন্তু মই ইয়াত এটা বস্তু থৈ যাম। বোলে কি? বোলে সেই বস্তুটো যদি তুমি কেনেবাকৈ চৈতন্য কৰি দিয়া, মই বৈকুণ্ঠ ধামত ৰৈ নাথাকো, মই নামি আহিম। এতিয়া কোনে চৈতন্য কৰিব লাগিব? উদ্ধৱ মহন্তই চৈতন্য কৰিব লাগিব। কোনে চৈতন্য কৰিব লাগিব? সুতে চৈতন্য কৰিব লাগিব। কোনে চৈতন্য কৰিব লাগিব? শুকমুনিয়ে চৈতন্য কৰিব লাগিব। কোনে চৈতন্য কৰিব লাগিব? মৈত্ৰেয়ই চৈতন্য কৰিব লাগিব। ভাগৱত চৈতন্য কৰিবৰ কাৰণে সকলোকে কিন্তু দায়িত্ব দিয়া নাই। যে সেই সন্মুখত ভাগৱত ভাগ লৈ পঢ়ি দিয়াটো সেইটো কেতিয়াও উচিত নহয়। এইভাগ সাক্ষাৎ ভগৱত মূৰ্তি, ভগৱন্ত কৃষ্ণৰ মূৰ্তি, চৈতন্য মূৰ্তি। এই মূৰ্তিৰ ভাগক যদি আমি চৈতন্য কৰিবলৈ হয়, আমাৰ শৰণ হ'ব লাগিব, আমাৰ ভজন হ'ব লাগিব, আমাৰ কায় বাক্য মন শুদ্ধ হ'ব লাগিব, পবিত্ৰ হ'ব লাগিব। আমি নিৰন্তৰ হৰিৰ চিন্তনৰ ৰমণ হৈ থাকিব লাগিব। যদি আমি সেই অনুশীলনখিনি আমি শুদ্ধকৈ কৰা নাই, তেতিয়াহ'লে ভাগৱত শাস্ত্ৰ এদিন আমাৰ কাৰণে কাল হ'ব। বাবুজনে কৈছে নহয়, অগ্নিলে ভয় কৰাটো উচিত। যদি আমাৰ এক শৰণ নাই, যদি আমাৰ ভজন নাই, যদি আমাৰ নিত্য নৈমিত্তিক উপাসনা নাই, আমাৰ যদি নিত্য নৈমিত্তিক গুৰু সেৱা নাই, তেতিয়াহ'লে আমি কেতিয়াও ভাগৱত স্বৰূপ ভগৱন্তৰ এই চৈতন্য ঈশ্বৰ তত্ত্বৰ লগত আমি একাত্ম হৈ বহি এই কথা আমি কেতিয়াও বিলোৱাৰ অধিকাৰ আমাৰ নাই। সেইটো কাৰণে যিটো জনে শুদ্ধভাৱে হৰিত শৰণ লৱে, হৰিক সুহিত বুলি আছে। অৰ্থাৎ শুদ্ধভাৱে হৰিত শৰণ ল'ব লাগিব, হৰিক সুহিত বুলি ভাবিব লাগিব। হয়নে? সেইটো কাৰণে কথাখিনি কাক কৈছে? দেৱঋষি নাৰদক কৈছে। কোনে কৈছে? সহস্ৰ সহস্ৰ বছৰ তপময় সাধনা কৰি
সাধনাত সিদ্ধিত লাভ কৰা এই পৰম পবিত্ৰ ভাগৱত কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁ মানস পুত্ৰ দেৱঋষি নাৰদক দিছে। দেৱঋষি নাৰদে আনি কাক দিছে? দেৱঋষি নাৰদে আনি মৎস্যগন্ধা সত্যৱতীৰ পুত্ৰ, পৰাশৰৰ পুত্ৰ। ক'ত জন্ম হৈছিলে? দ্বীপত জন্ম হৈছিলে। সেইটো কাৰণে তেওঁৰ নামটো দ্বৈপায়ন, কিন্তু আচল নামটো কি? আচল নামটো কৃষ্ণ। আমি যাক বেদব্যাস বুলি কৈছো, টিকালজ্ঞ ঋষি বুলি কৈছো, তেখেতৰ নামটো কৃষ্ণ। দ্বীপত জন্ম হোৱাৰ কাৰণে তেওঁৰ নামটো কি? দ্বৈপায়ন। বেদব্যাসৰ আচল প্ৰকৃত নাম কৃষ্ণ দ্বৈপায়ন। এই কৃষ্ণ দ্বৈপায়ন মহামুনিয়ে গুৰুৰ কৃপা লাভ কৰিছিলে। কোন গুৰু? দেৱঋষি নাৰদৰ। দেৱঋষি নাৰদৰ কৃপা লাভ কৰাৰ কাৰণে তেওঁ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, বাম পাশত মায়া, সোঁ পাশত ভক্তি, হৃদয়ৰ মধ্যম স্থানত কৃষ্ণক তেওঁ সাক্ষাৎ কৰি মায়া মাতাক বিদায় দি ভক্তি মাতাক আশ্ৰয় কৰি এই বৈকুণ্ঠৰ কল্পতৰু তেওঁ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিছে। গতিকে ভাগৱত শাস্ত্ৰৰ মূল তত্ত্ব কি? মহাভাগৱত মহাধৰ্ম। গতিকে মহাভাগৱত মহাধৰ্ম কি? মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্ব এই জগতত আমি যিমান দেখিছো, যিমান শুনিছো, আমি যিমানখিনি আমি অনুভৱ কৰিব পাৰিছো, সকলোতেই ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমি হৃদয়ত অনুভৱ কৰিব পৰাটো। ভাগৱত অকল কীৰ্তন কৰিলে আমি ভাগৱতী হৈ নাযাম। ঈৰ্ষ বৈশ্যম ইদম সৰ্বম ইয়াত কিঞ্চ জগত্যম জগত তেন তত্তেন বন্দিতা মা গিদহ কচ্ছ চিদ্ধনম। এই জগতত যত যিমান বস্তু আছে সমস্তখিনি বস্তু ভগৱত প্ৰভু ঈশ্বৰ প্ৰভুৰ পৰাই প্ৰাপ্ত হৈছে। সেইটো কাৰণে তোমাৰ যিখিনি ন্যূনতম লাগে তুমি সেইখিনি লোৱা, বাকীখিনি জগতৰ জীৱৰ কুশল মংগল আৰু কল্যাণৰ কাৰণে এৰি দিয়া। তুমি কেতিয়াও কাৰো বস্তুৰে লোভ নকৰিবা। বোলে কিয়? সমস্ততে ঈশ্বৰ বাস কৰি আছে। এই অনুভৱ হ'ব লাগিব। সেইটো কাৰণে যিজনে এই অনুভৱক সাক্ষাৎ কৰিব পাৰিলে কি কৰিলে? তেওঁ লোভটোক এখন বাঘৰ ছাল কৰিলে। আমাৰ প্ৰত্যেকৰ লগত লোভ আছে, কিন্তু জীৱই জন্ম হওঁতে লোভ লৈ আহে। লোভটো ক'ত থাকে? লোভটো জিভাৰ ওঠত থাকে। এই দুটাতহে লোভ থাকে, জিভাত আৰু ওঠত। সেইটো কাৰণে এই লোভটোক আমি দূৰ কৰিবলৈ হলে আমি কি কৰিব লাগিব? হৃদয়ত কৃষ্ণক দৰ্শন পোৱাৰ যত্ন কৰিব লাগিব। কোনে লোভক জয় কৰিছিলে? লোভক যি জয় কৰিছিলে সেইজন হল মহাবৈষ্ণৱ শিৱ। সেইটো কাৰণে তেওঁৰ নামটো কি? সেইটো কাৰণে তেওঁৰ নামটো তেওঁ ভাৰ্যাই মাতে ভোলানাথ। ভোলানাথ মানে কি? যাৰ লোভ কাম এই দুইটা বস্তু নাই। লোভ আৰু কাম এই দুইটা বস্তু যাৰ নাথাকে সেইজনক কোৱা হয় ভোলানাথ। তেওঁ যে লোভ আৰু কাম নাই সেইটো কোনে চাৰ্টিফিকেট দিব পাৰিব? নিজৰ ভাৰ্যাই পাৰিব। সেইটো কাৰণে স্বয়ং মহামায়া পাৰ্বতীয়ে মহাযোগী শিৱক কি বুলি মাতে? ভোলানাথ বুলি। হা? সেইটো কাৰণে ভোলানাথ। সেইটো কাৰণে বেদব্যাস ব্ৰহ্মাদেৱ এজন বৈষ্ণৱ, দেৱঋষি নাৰদ এজন বৈষ্ণৱ, হয়নে? শুকমুনি এজন বৈষ্ণৱ, ভীষ্ম এজন বৈষ্ণৱ। গতিকে শৌনক আদি সহস্ৰ ঋষিয়ে ভাগৱতৰ প্ৰাৰম্ভতে কি বুলি কৈছিলে? যে আমাক, হে আমাৰ গুৰু সুত ভগৱান, আমাক বৈষ্ণৱৰ কথা কোৱা। এতিয়ালৈকে বৈষ্ণৱৰ কথাই কৈ আছিলে। এতিয়াহে বিষ্ণুৰ কথা কৈছে। কেতিয়া বিষ্ণুৰ কথা কৈছে? যেতিয়া দুজন বৈষ্ণৱ আকৌ এক হৈ ললে। এজন বৈষ্ণৱ সৃষ্টিকৰ্তা ব্ৰহ্মা, এজন বৈষ্ণৱ দেৱঋষি নাৰদ, হয়নে? দুজন বৈষ্ণৱ এক হলত কি প্ৰকাশ পালে? হৰিৰ লীলা অৱতাৰ কথা। হৰিৰ লীলা অৱতাৰৰ কথাত কি বুলি কৈছে? যে এই পৃথিৱীখনক উদ্ধাৰ কৰিবৰ কাৰণে, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুক বধ কৰিবৰ কাৰণে জগতৰ হৰিয়ে দ্বিতীয় অৱতাৰ লৈছে। তেওঁ বৰাহ ৰূপেৰে হিৰণ্যাক্ষক বধ কৰি তেওঁ ভূমিক উদ্ধাৰ কৰিছে। আৰু কি বুলি কৈছে? তেওঁ কৰ্দম ঋষি আৰু দেৱাহুতিৰ গৃহত ঈশ্বৰ ৰূপেৰে অৱতাৰ লৈ
সাংখ্য যুগৰ ঈশ্বৰ তত্ত্বৰ উদয়িত জ্ঞান তেওঁ মাতৃক দান কৰিছে। আমাক পদে সেই কথাও কৈছে। আৰু কি বুলি কৈছে, মনুৰ গৃহত আহি তেওঁ যজ্ঞ ৰূপেৰে অৱতাৰ লৈছে। যজ্ঞ ৰূপেৰে অৱতাৰ লৈ ঈশ্বৰ সেৱাৰ যিটো সুখ, এই সুখটো কেনেকে লাভ কৰিব পাৰি তেওঁ যজ্ঞ অৱতাৰ সেইখিনি দেখাইছে। আৰু কি বুলি কৈছে, ধৰ্ম আৰু মূৰ্তিৰ গৃহত এইজন জগতৰ হৰি পৰম প্ৰভুৱে নৰনাৰায়ণ ৰূপত অৱতাৰ লৈছে। আৰু নৰনাৰায়ণ ৰূপত অৱতাৰ লৈ কি কৰিছে বুলি কৈছে যে নৰ ৰূপেৰে আৰু নাৰায়ণ ৰূপেৰে তেওঁলোকে মহা তপ আচৰণ কৰিছিল, যোগ আচৰণ কৰিছিল। মহা তপ আৰু যোগ আচৰণ কৰা দেখি স্বৰ্গৰ ৰজা ইন্দ্ৰ অত্যন্ত ভয়ত ত্ৰাসিত হ'ল, ভয়ত কম্পমান হ'ল। তেওঁ স্বৰ্গৰ ৰাজ্যখন কেনেবাকে এই নৰনাৰায়ণ ঋষিয়ে কাঢ়ি ল'ব বুলি, তপৰ সাধনাৰ যোগেদি কাঢ়ি ল'ব বুলি ইন্দ্ৰই ভয় কৰিলে। আৰু ইন্দ্ৰই কি কৰিলে, ইন্দ্ৰৰ লগত থকা যিসকল সুন্দৰী নৰ্তকী অপ্সৰা, এই অপ্সৰাবিলাকক আৰু লগতে কামদেৱক কাম মানেৰে সৈতে মোহিত কৰিবৰ কাৰণে কি কৰিলে, নৰনাৰায়ণ ঋষিৰ তপ ভংগ কৰিবৰ কাৰণে পঠাই দিলে। অপ্সৰা মেনকা, উৰ্বশী কিন্তু অহা নাই দেই, মেনকা আদি অপ্সৰাসকল আহি এই নৰ আৰু নাৰায়ণ ঋষিৰ কাষত উদ্যাম নৃত্য কৰিবলৈ ধৰিলে। কামদেৱে কি কৰিলে, 5 পাত কামবান দুইজনলৈ নিক্ষেপ কৰিলে। যিমানে কামদেৱে কামবান নৰনাৰায়ণ ঋষিলৈ মাৰিলে, সিমানে তেওঁলোক উজ্জ্বল হৈ জিলিকিবলৈ ল'লে, অগ্নিমন্ত হৈ প্ৰকাশ হ'বলৈ ল'লে, তেওঁলোকৰ তপস্যা সিমানে গভীৰ হ'বলৈ ল'লে। আৰু অপ্সৰাসকলে যিমানে নৃত্য কৰিবলৈ ল'লে, তেওঁলোক এক আত্মভাৱনাত ক্ৰমানে বেছিকে ৰমণ হ'বলৈ ল'লে। নোৱাৰিলে অপ্সৰাই, নোৱাৰিলে কামদেৱে, দেৱতা ইন্দ্ৰৰ সমস্ত দেৱতায়ো আহি যত্ন কৰিলে, নৰনাৰায়ণ ঋষিৰ তপ ভংগ কৰিব নোৱাৰিলে। ইন্দ্ৰক গৈ ক'লেগে যে হে দেৱতা ইন্দ্ৰ, আমাৰ সমস্ত শক্তি আৰু সামৰ্থ্য আমি এই নৰনাৰায়ণ ঋষিৰ তপ ভংগৰ কাৰণে প্ৰয়োগ কৰিলোঁ, কিন্তু সকলো বিফল হ'ল। আমি হাৰি গ'লো, আমি হাৰি গ'লো, আমি হাৰি গ'লো। ধৰ্মৰ প্ৰথম পদটো কি? ধৰ্মৰ প্ৰথম পদটো কি? তপ। ক'ত দেখাইছে? ভাগৱতৰ 2য় স্কন্ধত দেখাইছে। তপ এনে এক শক্তি, তপ এনে এক সাধনা, তপ এনে এক ঈশ্বৰ উপাসনা, তপ এনে এক ধৰ্মৰ অক্ষয় খুঁটি, যিটো খুঁটিক ইন্দ্ৰৰ দৰে দেৱতাই অপ্সৰা পঠায়, ইন্দ্ৰৰ দৰে দেৱতাই কামদেৱক পঠায়, যিটো খুঁটিক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। নৰ আমাৰ এই শৰীৰ, নাৰায়ণ এই শৰীৰত থকা আত্মা ঈশ্বৰ। যদি আমাৰ শৰীৰটোক আত্মা ঈশ্বৰৰ লগত যদি আমি এক কৰি ল'ব পাৰোঁ, এই তত্ত্বৰ নাম হ'ল নৰনাৰায়ণ। সেইটো কাৰণে কাৰটো নহয়, ধৰ্ম আৰু মূৰ্তিৰটো নহয়। মূৰ্তি কি? মূৰ্তি আমাৰ দেহটো। ধৰ্ম কি? আমাক ধাৰণ কৰি থকা আত্মা ঈশ্বৰ। এক তত্ত্ব, অভেদ্য তত্ত্ব। এই এক তত্ত্বক যদি আমি ধাৰণ কৰোঁ, প্ৰতিপালন কৰোঁ, তেতিয়াহ'লে আমাৰ কায় বাক্য মন কি হ'ব? তপোময় হ'ব, সাধনময় হ'ব। সেইটো কাৰণে প্ৰথম ধৰ্মৰ খুঁটিটো লৰাবলৈ যত্ন কৰি দেখুৱাইছে কাক? পৰীক্ষিতক। সমীকৰ তপস্যা ভংগৰ যত্ন কৰিছিলে, নোৱাৰিলে। ডিঙিত মৰা সাপ মেৰিয়ালে, কটু বাক্য প্ৰয়োগ কৰিলে, কিন্তু সমীক সাধনাৰ পৰা আঁতৰ নহ'ল। আনন্দময় হৰিৰ সাধনাত তেওঁ ৰমণ হৈ থাকিলে। অভিশাপ সমীক ঋষিয়ে দিয়া নাই, সমীকৰ পুত্ৰইহে দিছে। হয়নে বাৰু? গতিকে তপৰ সাধনা, গতিকে এই কলিযুগত তপ কি? এই কলিযুগত তপ হ'ল হৰিৰ নাম। এই কলিযুগত জপ কি? জপ হ'ল ভগৱন্তৰ ভাগৱত, মহাভাগৱত ধৰ্ম। এই হৰিয়ে কৰা অৱতাৰ স্বৰূপ লীলাৰ পৰা আমি আধ্যাত্মিক ঈশ্বৰৰ জ্ঞান লৈ আমি কি কৰিব লাগিব? এক দেও এক সেও, এক পিনে নাই কেও। সুদৃঢ় বিশ্বাস আমি আমাৰ হৃদয়ত ল'ব লাগিব। ভগৱন্তৰ লীলাৰ কথা দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। কি বুলি কৈছে? যে মই মোৰ এইখন মুখেৰে, 4খন মুখেৰে মই যদি তোমাক মোৰ হৰিজনৰ লীলাৰ কথা জনমে জনমে যদি মই তোমাক কৈ থাকো, হে মোৰ পুত্ৰ, হে মুনিশ্ৰেষ্ঠ মুনিবৰ, মই তোমাক কৈ কেতিয়াও শেষ কৰিব নোৱাৰিম। সেইটো কাৰণে
মই তোমাক তেওঁ মুখ্য মুখ্য কেইটামান অৱতাৰৰ কথা এতিয়া বেকত কৰোঁ। অকণমান প্ৰস্তুতি কৰিব লাগিব। অধ্ৰুৱৰত পইচা জানি দেখা দিয়া চক্ৰ পানী অদিলা বৰ পিঞ্চিয় তাৰে বেনক নিস্তাৰ কৰি পিঠু ৰূপে দেৱ হৰি নিজ বৃত্তি দিলন্ত ৰাম আতিশয় দুখতৰ পথ জ্ঞান সমস্তৰ অৰিষভস্বৰূপে দেখাইলন্ত ধৰি হয় গ্ৰীব নাম মূৰ যজ্ঞ পূৰ্ণ কাম অবেকত ভৈলন্ত ভগবন্ত ধৰি মহামৎস্যকায় ভক্ত সত্যৱতৰাই অৰাখিলন্ত মায়া প্ৰলয়ত দেৱতাৰ প্ৰীতি সাধি কুৰ্ম ৰূপে পৃষ্ঠি পাতি ধৰিলন্ত মুণ্ড পৰ্বত হয়া হৰি নৰসিংহ দিলা মহাঘূৰ ৰিংগ হামফুৰিয়া হিৰণ্য ধৰি উৰুত থাপিয়াৰ আগে বজ্ৰ সমনস আগে অচিৰি মাৰি লন্ত লীলা কৰি ৰাম গাঢ়ে ধৰি আছে পাৱে গজপতি আত্তৰাৱে তাহি কৃষ্ণ বুলি ডাকিলন্ত হাতে চক্ৰ ধৰি হৰি তান দুখ দূৰ কৰি অনিস্তাৰ কৰিলা ভগবন্ত ৰাম ধৰিয়া বামনকাই বলিৰ যজ্ঞ যায় দান মাগি বলি কৌশলীলা পাছে কৰি নিজ ফুটলত দিয়া বাস অদাৰি হয়াই আপুনি ৰহিলা হংস ৰূপে কৰি লীলা জ্ঞান ভক্তি প্ৰকাশিলা আমাৰ আগত কৃপাময় প্ৰতি মন্থনৰে তনু ধৰি দামোদৰে প্ৰকাশন্ত নিজ কৃতিশয় ধনন্তৰী ৰূপে হৰি অমৃতৰ ঘট ধৰি সমুদ্ৰৰ পৰা ভৈলা বাজ কপতে যুৱতী হৈয়া দেৱকয় অমৃত দিয়া অবঞ্চিলন্ত দানৱ এতিয়া হৰি লীলাৱতাৰ কথা
সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক জনাইছে হৰি লীলা অৱতাৰটো কি? হৰি লীলা অৱতাৰটো হ'ল মহাভাগৱত মহাধৰ্ম। আমি ঈশ্বৰ গুণযুক্ত নহয়, ঈশ্বৰ হ'ল গুণমুক্ত, নিৰ্গুণ। হে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰি যত অলীলাৱ বতাৰ ধৰাতো মিকৃপা এ তাহান চৰিত্ৰ সুদাখিনো এ তাতে ক্ৰিয়া কৰি দীন বন্ধু অচাৰি পুৰুষাৰ্থ তৃণৰ সমক এ চাৰি পুৰুষাৰ্থ তৃণৰ সমগ্ৰ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক জনাইছিল যে হে মুনিবৰ, হে মুনিশ্ৰেষ্ঠ, এইজন হৰিয়ে তেওঁৰ গুঞ্জস আৰু লীলাৰ মহিমা প্ৰকাশ কৰিবৰ কাৰণে তেওঁ বিভিন্ন অৱতাৰবিলাক লৈছে। এই অৱতাৰবিলাকৰ কথা যদি কীৰ্তন কৰা যায় তেতিয়াহ'লে আমি ঈশ্বৰৰ পৰমাত্মাৰ পৰম তত্ত্বটোক আমি হৃদয়ত অনুভৱ কৰিব পাৰোঁ। যদি এই কথা আমি কীৰ্তন নকৰোঁ, শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে সেই পৰম তত্ত্বৰ আমাৰ হৃদয়ত অনুভৱ নহ'ব। সেইটো কাৰণে কৈছে যে ধৰ্ম ৰূপেৰে ধৰি আছে পৰমাত্মা পৰম তত্ত্ব ঈশ্বৰে। কাক ধৰি আছে? আমাৰ এই মূৰ্তিৰূপী দেহটো। পৰমাত্মা পৰম ঈশ্বৰে কি ধৰি আছে? ধৰ্ম ৰূপেৰে ধাৰণ কৰিছে আমাৰ সমস্ত তত্ত্বক। কিয়ক? এই মূৰ্তিৰূপী আমাৰ এই দেহটো। এই ধৰ্ম আৰু মূৰ্তিৰে আকৌ দুজন পুত্ৰ সন্তান জন্ম হৈছে। বোলে এজন কি? এজন বোলে এই নৰ শৰীৰ নৰ, আৰু ইজন কি? নৰক দেখে, ইজন নেদেখাজন। বোলে নেদেখাজন কি? বোলে নাৰায়ণ আত্মা। এই নৰই তপ কৰিব নোৱাৰে। বোলে কিয় নোৱাৰে? নৰ চঞ্চল, এই দেহ চঞ্চল অস্থিৰ। তপ কোনে কৰিব পাৰে? যোগেশ্বৰে কৰিব পাৰে, যিজনে এই ব্ৰহ্মাণ্ড আৰু জগতক প্ৰলয়ত যেতিয়া তেওঁ লয় কৰি গোটেই সমস্ত ঈশ্বৰ তত্ত্বক হিৰণ্যগৰ্ভ ৰূপেৰে তেওঁ উদৰত ধাৰণ কৰি কিমান বছৰ এই জগত আৰু ব্ৰহ্মাণ্ড যিমান দিন বৰ্তি আছিল তাতকৈও বহুত লাখ লাখ কোটি কোটি কল্প অকলশৰে সুখানন্দ লভি পৰম আনন্দত তেওঁ কি কৰে? যোগনিদ্ৰাত প্ৰমণ হৈ থাকে। গতিকে সেই পৰম তত্ত্বটো আমি কিয় অনুভৱ কৰিব লাগিব? সৃষ্টিকৰ্তা ব্ৰহ্মাই 100 বছৰ সাঁতুৰি গৈছিল তেওঁ ক'ৰ পৰা আহিলে তাক বিচাৰিবৰ কাৰণে। ব্ৰহ্মাৰ 100 বছৰ মানে আমাৰ মানৱ জাতিৰ কাৰণে কিমান কোটি কোটি লাখ লাখ বছৰ হ'ব তাৰ সীমা নাই। ব্ৰহ্মাৰ এটা নিমিষত আমাৰ মৰ্ত্যত কি হয়? আমাৰ মৰ্ত্যত এটা বছৰ পাৰ হৈ যায়। ব্ৰহ্মলোকৰ সময় আৰু মৰ্ত্যৰ সময়ৰ মাজত ইমান দূৰত্ব আছে।
সেইজন সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ তপ কৰিছিলে কাক? এইজন নাৰায়ণক, যিজনে ধৰ্মৰ গৃহত আহি নৰনাৰায়ণ হৈ তপ আচৰণ কৰি দেখুৱাইছে। বোলে তেওঁ কি কৰিছিলে? তেওঁ তপ কৰিছিলে। সৃষ্টিকৰ্তা ব্ৰহ্মাই সহস্ৰ বছৰ, হাজাৰ বছৰ তপ কৰিছিলে। ব্ৰহ্মাৰ পুত্ৰসকলে কি কৰিছিলে? এই সৃষ্টিকৰ্তাক ঈশ্বৰ জ্ঞান কৰিছিলে যে তুমি এই ভগৱান, ইমান বেছি সময় কেৱল তুমিহে তপ আচৰণ কৰিব পাৰা। এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক কৈছে যে মই যিমানকণ সময় তপ কৰিছো, যোগেশ্বৰে কৰা তপৰ সময়ৰ তুলনাত এয়া এটা চকুৰ নিমিষে হ'ব। ভাবি চাওক, যোগেশ্বৰে যিমান দিন তেওঁ হিৰণ্যগৰ্ভ ৰূপত গোটেই জগতৰ জীৱবিলাকক উদৰত ধাৰণ কৰি বেদগণক তেওঁ উদৰত লৈ তেওঁ যেতিয়া সুখনিদ্ৰাত অনন্ত শয়ন কৰি কেৱল কি কৰিছিলে? যোগ সাধনা কৰিছিলে। এই সাধনা ব্ৰহ্মাই সহস্ৰ বছৰ কৰা সাধনাতকৈ ইমান বেছি দীঘলীয়া আছিলে যে তেওঁৰ সাধনাৰ তুলনাত ব্ৰহ্মাৰ সহস্ৰ বছৰৰ সাধনা, মহাবৈষ্ণৱ শিৱৰ সহস্ৰ বছৰৰ তপস্যা, গজেন্দ্ৰই কৰা সহস্ৰ বছৰৰ যুদ্ধ, তেওঁৰ সাধনাৰ তুলনাত এটা মাত্ৰ চকুৰ নিমিষে হ'ব। আমাক অনুভৱ কৰিবলৈ কৈছে। আমাৰ এই মনুষ্য, এই নৰ শৰীৰটোনো কেইদিনীয়া? হা? দেৱলোকৰ সময়ত দুদিনীয়া, ব্ৰহ্মাৰ সময়তো চকুৰ নিমিষ এটা আহে, হয়নে বাৰু? এবাৰ হয়নে বাৰু? সেইটো কাৰণে আমাৰ ঈশ্বৰীয় অনুভৱ যাতে গভীৰ হয়। কি কৰিছে? ভগৱন্ত প্ৰভুৰ লীলা অৱতাৰৰ কথা কৈছে যে যেতিয়া গোটেই জগতখন ৰসময় তলত ডুব গৈ আছিলে, পৃথিৱী নামৰ কোনো স্থানেই যেতিয়া এই ধৰাত নাছিলে, তাৰ আগতে আহি জন্ম লৈছিলে কোন? অদিতিৰ গৰ্ভত দুটি সন্তান। এটি হ'ল হিৰণ্যাক্ষ, এটি হ'ল হিৰণ্যকশিপু। তেওঁলোক গৰ্ভত ধাৰণ হওঁতে কি হৈছিলে? গোটেই পৃথিৱীৰ ৰসাতলত ডুব গৈছিলে, গোটেইখন অন্ধকাৰ হৈছিলে, বিকট চিঞৰ হৈছিলে, সকলোৱে ভয় আৰু তাহত কম্পমান হৈছিলে। মাতৃ অদিতিয়েও ভয় কৰিছিলে। কশ্যপ ঋষিয়ে কৈছিলে কোনো চিন্তা কৰিব নালাগে, এয়া হৰিৰ লীলা, হৰিৰ মহিমা, তেওঁ এইখিনি কৰাইছে। সেইটো কাৰণে এই হিৰণ্যাক্ষই জন্ম হৈ কি কৰিলে? এই পৃথিৱীক ওপৰলৈ আহিব নোৱাৰাকে ৰসাতলতেই ডুবাই ৰাখিছে। বোলে কি? যদি পৃথিৱী কেনেবাকে ওপৰলৈ আহি যায়, তেতিয়াহ'লে মোৰ সত্য ইয়াত বিষ্ণু প্ৰকাশ হৈ যাব। সেইটো কাৰণে পৃথিৱীত ৰসাতলত ডুবাই ৰাখিছে কোনে? হিৰণ্যাক্ষই। সৃষ্টিকৰ্তা ব্ৰহ্মাক সৃষ্টি কৰাৰ সুযোগ দিলে, কিন্তু জীৱ সৃষ্টি কৰিবৰ কাৰণে স্থান পোৱা নাই। সেইবাৰ কি কৰিলে? ব্ৰহ্মাই তপ আচৰণ কৰি পৰম প্ৰভুক একান্তভাৱে সাধনা কৰিলে। পৰম প্ৰভুক সাধনা কৰি তেওঁ নাসিকাৰ ৰন্ধেৰে অনুভৱ কৰিলে যে তুমি ক'ত আছা? মই চোৱাৰ কোনো প্ৰয়োজন নাই, তুমি মোৰ নাসিকাৰ ৰন্ধেৰেই সদায় অহা যোৱা কৰি আছা। মোৰ নাসিকাৰ অগ্ৰভাগত মই যেতিয়াই দৃষ্টি নিক্ষেপ কৰোঁ, মই তেতিয়া সাক্ষাৎ তোমাৰ স্পৰ্শ অনুভৱ কৰোঁ। আৰু এই বুলি ভাবি থাকোঁতেই নাসিকাৰ ৰন্ধেৰে এটা বৰাহ পোৱালি বাজ হৈ গ'ল। মানে বাৰু এই বৰাহ পোৱালিটো ফুট বগা হৈ বাজ হৈ যেতিয়াই শূন্যতেই ই পথ সঞ্চালন কৰিবলৈ ল'লে, সৃষ্টিকৰ্তা ব্ৰহ্মাই চালে যে মোৰ নাসিকাৰ ৰন্ধেৰে ইয়াক কি বাজ হ'ল। কি কৰিলে? সামবেদৰ মন্ত্ৰৰে তেওঁ স্তুতি কৰিবলৈ ধৰিলে। ব্ৰহ্মাই যিমানে স্তুতি কৰাত লাগিলে, এই বৰাহ পোৱালিটোৰ ৰূপটো, কলেৱৰটো ক্ৰমানে বাঢ়ি 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 গোটেই আকাশখন নধৰা হৈ গ'ল। সেইটো কাৰণে দিব্য যজ্ঞ বৰা। দিব্য যজ্ঞ মানে ঈশ্বৰীয় কৰ্ম। ঈশ্বৰীয় কৰ্ম কোনে কৰে? সৃষ্টিকৰ্তা ব্ৰহ্মাই কৰে। কিয় কৰে? তেওঁক সৃষ্টিৰ কাৰণে তেওঁক নিৰ্মাণ কৰিছে জগতৰ হৰিয়ে তেওঁ নাভি পদ্মৰ পৰা। এই ৰহস্য কথাখিনি দেৱঋষি নাৰদক বেগত কৰিছে। সেইটো কাৰণে মহাভাগৱত মহাধৰ্ম এয়া। হৰিৰ আনন্দময় লীলাৰ কথাতে হৰিৰ তত্ত্ব প্ৰকাশ হৈ আছে, হয়নে? এই বৰাহ পোৱালিটোৱে আকাশত শুঙি 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 যেতিয়া সি আকাশৰ ফালে গতি কৰিবলৈ ধৰিলে, কি কৰিলে? তাৰ 4টা পদত 4 বেদ প্ৰকাশ পালে। তাৰ 4টা পদত
চাৰিটা তত্ত্ব প্ৰকাশ পালে, দন্তৰ অগ্ৰভাগত ঈশ্বৰৰ শক্তি আৰু সামৰ্থ্য প্ৰকাশ পালে, তেওঁ চকু দুটা দিব্য জ্যোতি হৈ চন্দ্ৰ সূৰ্য হৈ জ্বলিবলৈ ল'লে। যেতিয়াই সেই বৰাহ পোৱালিটো সাক্ষাৎ দিব্যযজ্ঞ ঈশ্বৰ ৰূপলৈ যেতিয়াই ৰূপান্তৰ হলে, আকাশত থকা সিদ্ধগণে হে হৰি তোমাক প্ৰণাম, হে হৰি তোমাক নমস্কাৰ, হে হৰি তোমাৰ দৰ্শনৰ আনন্দ দিবলৈকে তুমি এই দিব্য ৰূপ ধাৰণ কৰিছা বুলি সিদ্ধগণে, মুনিগণে, চাৰণগণে, কিন্নৰগণে, দেৱগণে, গ্ৰহ তৰা নক্ষত্ৰ সমস্তগণেই হাতত পুষ্প লৈ বৰাহ প্ৰভুক, জীৱ জন্তু বিলাকে নহয় পৃথিৱীলৈ জীৱ অহাই নাই, তেতিয়া উদ্ধৰতা সকলৰহে সৃষ্টি হৈছে অকল। নহয় নাই, কোনো জীৱ পৃথিৱীত অকল ব্ৰহ্মাহে আহিছে জীৱ হিচাপে, দেৱঋষি নাৰদো অহা নাই। বৰাহ কল্পত দেৱঋষি নাৰদো অহা নাই, আনিবহে, হয়নে বাৰু? এতিয়া এই ধ্ৰুৱৰ কথা তেতিয়া কি হ'ল, সৃষ্টিকৰ্তা ব্ৰহ্মাই এই কথাখিনি বেকত কৰিছে কাক? তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক, যে তুমি যে ভুল কৰিছিলা, মোক যে ঈশ্বৰ বুলি ভাবিছিলা, মোক থাকিবলৈ স্থান কোনে দিছে? মোৰ উপাসনীয় পৰম প্ৰভু কৃষ্ণদেৱে। তেওঁ নিজেই বৰাহ ৰূপেৰে অৱতাৰ লৈ ৰসময় জলত ৰসাতলত ডুব গৈ থকা এই পৃথিৱীখনক তেওঁ ভক্তিৰ চিৰ চৈতন্য সনাতন শক্তিৰূপী দন্তৰ অগ্ৰভাগত তেওঁ কি কৰিছিলে? উদ্ধাৰ কৰি আনিছিলে, বাধা দিছিলে। কোনে? হিৰণ্যাক্ষই। ঘোৰ যুদ্ধ হৈছিলে কাৰ লগত? হিৰণ্যাক্ষৰ লগত। আৰু কি কৰিলে? দন্তৰ অগ্ৰভাগেৰে সৈতে চিৰি হিৰণ্যাক্ষক বধ কৰি দিলে। হীৰ মানে গভীৰ, নাক্ষ মানে অন্ধকাৰ। এটাইতকৈ গভীৰ অন্ধকাৰটো কি? এটাইতকৈ গভীৰ অন্ধকাৰটোৱে হ'ল অজ্ঞান আৰু ভক্তিহীনতা। এই অজ্ঞান আৰু ভক্তিহীনতাৰ শত্ৰুজনক যদি কেনেবাকে বধ কৰিব পৰা নাযায়, তেতিয়াহ'লে পৃথিৱী উদ্ধাৰ নহয়। পৃথিৱী কি? আমাৰ এই পঞ্চভূতৰ দেহ। এই পঞ্চভূতৰ দেহ ৰসত ডুব গৈ আছিলে। ক'ত? মাতৃৰ গৰ্ভত, হয়নে? কাৰ শক্তি সামৰ্থ্যৰে এই ভূমিলৈ আহিছিলে, পৃথিৱীলৈ আহিছিলে? হৰিৰ ভক্তিৰ দন্তৰগ্ৰত, ঈশ্বৰৰ ইচ্ছা শক্তিত। সেই ৰহস্য তত্ত্বটোকে আমাক ভাগৱতত বুজাব বিচাৰিছে, যে প্ৰত্যেক জীৱই যদি পৃথিৱীত ভূমিষ্ঠ হৈছে, জন্ম হৈছে শক্তি আৰু সামৰ্থ্য দৈৱকী নন্দন কৃষ্ণৰ, তেওঁ বৰাহ ৰূপ শক্তি আৰু সামৰ্থ্যৰ তত্ত্বৰে জীৱ এই জগতত ভূমিষ্ঠ হয়। গতিকে ৰসাতল দুখন দেখিলো, এখন এই জগতক ডুবাই ৰখা, এখন এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ড দেহটোক মাতৃৰ গৰ্ভৰ জলত যমযান্ত্ৰণা ভোগ কৰি তাত সদায় কষ্ট দি ৰখা, হয়নে? তাৰ পৰা ওলাই আহিব নোৱাৰাকে বাধা কোনে দি আছিলে? হিৰণ্যাক্ষ। এই হিৰণ্যাক্ষই হ'ল গৰ্ভবাসত থকা দুখ কষ্ট যান্ত্ৰণাৰ আচল শত্ৰু। সেইটো কাৰণে অজ্ঞান আৰু অবিদ্যা, এই দুটাৰ কাৰণে কি কামনা কৰা হয়? এই দুটাৰ কাৰণে মায়া কামনা কৰা হয়। মায়াৰ কামনাত লাভ হয় কি? পুত্ৰ কন্যা ইত্যাদি। সেইটো কাৰণে সহস্ৰ বছৰ তপ কৰিলে, দক্ষৰ আটাইতকৈ সুন্দৰী কন্যাগৰাকীয়ে বিবাহ কৰি আনিলে। কোনে? মহাবৈষ্ণৱ শিৱই। বিবাহ কৰি অনাৰ পাছতো পাৰ্বতী গোসাঁনীৰ মুখলৈ এদিনো নাচালে। কিয় নাচালে? যে মই শিৱ হলো, মই জীৱৰ তত্ত্বলৈ আৰু কাকো নানো। যিহেতু শিৱই শুদ্ধতা সনাতন সত্যৰ লগত, পৰম তত্ত্বৰ লগত একত্ৰ হৈ থকাৰ যিটো আনন্দ, এই আনন্দটোৱেই হ'ল শ্ৰেষ্ঠ আনন্দ। সেইটো কাৰণে মোক সংসাৰৰ আনন্দ নেলাগে, কিন্তু পাৰ্বতীক লাগে, হয়নে বাৰু? সেইটো কাৰণে কি হ'ল? শিৱই স্পৰ্শ নকৰা দেহটো তেওঁ জ্ঞান ভক্তি আৰু বৈৰাগ্যৰ সৈতে মন্থন কৰিবলৈ ললে। তাৰ পৰা কি বাহিৰ হ'ল? গণেশ বাহিৰ হ'ল। গণেশ মানে জ্ঞান। গড় ধাতুৰ লগত ইস্পত্যয় যোগ হৈ গণেশ হৈছে। সেইটো কাৰণে জ্ঞানৰ উপাসনা কৰা হয়, জ্ঞানৰ সাধনা কৰা হয়। সেইটো কাৰণে বহুতে ভক্তিবন্তীৰ আগত এভাগ জ্ঞান বন্তি প্ৰজ্বলিত কৰি লয়। জ্ঞানৰ বন্তি কিয় জ্বলোৱা হয়? তমস্যু মা জ্যোতিৰ্গময়। কিন্তু ভক্তিৰ বন্তি যদি প্ৰজ্বলিত হৈছে, জ্ঞান বন্তিৰ কোনো প্ৰয়োজন নাই। এই জ্ঞানত জগতৰ যিমান সুখ আৰু আনন্দ আৰু সৌন্দৰ্য আছে, সেই সমস্তখিনি লাভ কৰা যায়। সেইটো কাৰণে পাৰ্বতীৰ আৰু এটা পুত্ৰ হ'ল, সেইটো পুত্ৰৰ নাম হ'ল কাৰ্তিক। কাৰ্তিক মানে কি? সুন্দৰ।
সত্য জ্ঞান মিছা সুন্দৰতা। সত্য জ্ঞান মিছা হ'ল সুন্দৰতা। সেইটো কাৰণে তেওঁৰ নামটো কি? স্কন্ধ। অৰ্থাৎ তেওঁৰ শিৰটো নাই। বৰ ডাঙৰ তত্ত্ব এইবিলাক। স্কন্ধ, যাৰ শিৰটো নাথাকে তাক স্কন্ধ বুলি কয়, হয়নে বাৰু? সেইটো কাৰণে স্কন্ধ। সেইবোৰ এইজনৰ কাৰ্তিকৰ নামেই স্কন্ধ। ক'ৰ ৰখীয়া আছিলে? ক'ৰ সেনাপতি আছিলে কাৰ্তিক? কাৰ্তিক ক'ৰ ৰখীয়া আছিলে? ইন্দ্ৰৰ স্বৰ্গ ৰাজ্যৰ সেনাপতি আছিলে, হয়নে বাৰু? গতিকে পাৰ্বতী গোসাঁনীৰ এজন পুত্ৰই জ্ঞানৰ সাধনা কৰিলে, ইজনে স্বৰ্গৰ ৰক্ষা কৰিলে, হয়নে নহয়? সেইটো কাৰণে মহাবৈষ্ণৱ শিৱই কি কৰিলে? গোটেই জীৱনটো কেৱল তপত আৰু সাধনাৰে দৈৱকী নন্দন কৃষ্ণৰ উপাসনা কৰিলে। গতিকে সত্যম শিৱম সুন্দৰম, সত্য ঈশ্বৰ। ঈশ্বৰৰ সুন্দৰতাটোতকৈ আটাইতকৈ সুন্দৰতা বেলেগ একো নাই। ইয়াক যি উপলব্ধি কৰিব পাৰে সেয়া জীৱ নহয়, সেয়া শিৱ, ঈশ্বৰ তত্ত্ব। কথাখিনি অত্যন্ত ৰহস্যময়। বৰাহ স্বৰূপে হৰিয়ে অৱতাৰ লৈ হিৰণ্যাক্ষক বধ কৰি ভক্তিৰ দন্তত গোটেই জগতখনকে তেওঁ উদ্ধাৰ কৰি লৈ আহিছে। তাৰমানে কি বুজাইছে? এটা জীৱক যদি কেনেবাকৈ ঈশ্বৰে উদ্ধাৰ কৰি আনিছে, তেতিয়াহ'লে ব্ৰহ্মাণ্ড উদ্ধাৰ হৈ যাব, জগত উদ্ধাৰ হৈ যাব। কিন্তু উদ্ধাৰ কোনে কৰিব লাগিব? হৰিয়ে কৰিব লাগিব। এই জীৱবিলাক ঈশ্বৰৰ অংশ। ঈশ্বৰ কি? বৈকুণ্ঠপতি। কৰ্মৰ কাৰণে, সঞ্চিত পাপৰ কাৰণে, ক্ৰোধ অহংকাৰ আৰু জেদৰ কাৰণে পুণ্যমান জীৱবিলাকেও আহি অসুৰজনী তামসজনীত জন্ম ল'ব লগা হয়। সেইটো কাৰণে নৰক ঈশ্বৰ মূৰ্তি কৰি যি দৰ্শন কৰিব পাৰে সেয়া হ'ল ধৰ্ম। নৰৰ লগতে ঈশ্বৰৰ তত্ত্ব আছে বুলি যি অনুভৱ কৰিব পাৰে সেয়া হ'ল মূৰ্তি। সেইটো কাৰণে ধৰ্ম আৰু মূৰ্তিৰ সন্তান হৈ জন্ম ল'লে এই কোন? নৰ নাৰায়ণ ঋষিয়ে। নৰনাৰায়ণ ঋষিৰ তপ ভংগ নহ'ল। মেনকা আদি অপ্সৰাসকলে ইমান নৃত্য কৰিলে, যেতিয়া তপ ভংগ কৰিব নোৱাৰিলে ইন্দ্ৰই চাৰাণ্ডাৰ কৰি দিলে। আৰু নাৰায়ণ ঋষিয়ে কি কৰিলে? যে তোমালোকেনো মোক কি নাচি নাচি ইমান মোহিত কৰিব বিচাৰিছা? মই তেতিয়াহ'লে ইন্দ্ৰৰ কাৰণে এজনী অপ্সৰা উপহাৰ দিছোঁ। কি কৰিলে? লাহেকৈ উৰুটো এনেকৈ মুঠি দিলে। মুঠি পেলাই তাৰ পৰা অকণমান মলি ল'লে, এনেকৈ ক'লে তই অপ্সৰা হৈ যা। এতিয়া কোন সৃষ্টি হৈ গ'ল? উৰ্বশী সৃষ্টি হৈ গ'ল। নাৰায়ণৰ উৰুৰ মলিৰ পৰা সৃষ্টি হ'ল উৰ্বশী। স্বৰ্গৰ যিমান অপ্সৰা আছিলে সকলো হাৰি গ'ল, তেওঁৰ সমান সুন্দৰ কোনো নহয়। ইন্দ্ৰকো মোহিত কৰিলে উৰ্বশীয়ে। এতিয়া ইন্দ্ৰই আহি উৰ্বশীক গ্ৰহণ কৰিলে অপ্সৰা হিচাপে, আৰু নৰনাৰায়ণ ঋষিক চিনি পালে। কি বুলি চিনি পালে? তোমালোকৰ ৰূপটো ঋষি, কিন্তু তোমালোক মোৰ স্বামী। মই আৰু তোমালোকক তপ ভংগ কৰাৰ যি প্ৰয়াস কৰিছিলোঁ, এয়া মোৰ অজ্ঞান, এয়া মোৰ অবিদ্যা, এয়া মোৰ অহংকাৰ, এয়া মোৰ মোহ। হে নৰনাৰায়ণ ঋষি, সেই আত্ম অনুভূতনা। আপোনাক হওক কৃপাময় হৰি, আপোনাক হওক ভগৱান সাক্ষাৎ ঈশ্বৰ মূৰ্তি, মই আপোনালোকৰ চৰণত শৰণ লৈছোঁ। মই মস্তক আপোনালোকৰ চৰণত ৰাখি মই আপোনালোকৰ পৰা আশীৰ্বাদ ভিক্ষা কৰিছোঁ। মই এনেকুৱা ধৰণৰ ভুল কাম যাতে দ্বিতীয়বাৰ কৰিব নালাগে, আপোনালোকে মোক সেই আশীৰ্বাদ দান কৰক। এতিয়া কি কৰিলে? নৰনাৰায়ণ ঋষিয়ে ক'লে, আজিৰ পৰা তই স্বৰ্গৰ ৰজা হবি, তোৰ নাম হ'ব ইন্দ্ৰ। ইন্দ্ৰ নাম তেতিয়াই হৈছে, হয়নে বাৰু? এতিয়া ইন্দ্ৰক ৰজা পাতি দিলে কি হৈ গ'ল? ইন্দ্ৰ অহংকাৰী হৈ গ'ল, গুৰুকো নমনা হ'ল। ভাগৱতৰ ষষ্ঠ স্কন্ধত সেয়া ওলাব, নহয় বাৰু? এতিয়া দেৱঋষি নাৰদক এই শিক্ষাটোৱে ঈশ্বৰে দিব বিচাৰিছে, সৃষ্টিকৰ্তা ব্ৰহ্মাই দিব বিচাৰিছে। বোলে কি? তুমি হৰিৰ লীলা শ্ৰৱণ কীৰ্তন কৰা। মোৰো এবাৰ ডাঙৰ সমস্যা হৈছিলে নহয়, কৈছে তাকে। বোলে কি সমস্যা হৈছিলে? বোলে মইতো তপ জপ সাধনাৰে হৰিৰ চব কথা জানিলোঁ বুলি গম পাই গ'লোঁ। মই সকলো জানিলোঁ বুলি আৰু মই ভাবিলোঁ মই বৰ আনন্দত সেইদিনাখন তপ কৰি আছিলোঁ। মই তপ কৰি থাকোঁতে মোৰ পুত্ৰ চাৰিজনে আহি মোক সুধি দিলেহি নহয়। কি বুলি সুধিলেহি? বোলে আত্মজ্ঞাননো কি? আত্ম উপাসনানো কি?
আত্মসাধনানো কি? কাৰণ মোৰ সাধনাটো বাহিৰলৈ আছিলে, ভিতৰলৈ নাছিলে। মোক যেতিয়া তেনেকে সুধিছিলে, মোৰ থৰ কাচুটি হেৰালে, মই অজ্ঞানীৰ দৰে মোহমতীৰ দৰে মই হাহাকাৰ কৰিবলৈ লাগিলো। ঐ যিজন হৰিক মই দৰ্শন পাইছিলো, সেইজন হৰিক মই আকৌ সাধনা কৰিলো যে সেই হৰি, এই পুত্ৰৰ ওচৰতে মই এতিয়া অপমানিত হ'ব লাগিব। মোৰ 4জন মানস পুত্ৰ সনক, সনন্দ, সনাতন, সনত কুমাৰে আহি মোক আত্মতত্বৰ কথা সুধিছে, আত্মজ্ঞানৰ কথা সুধিছে, হয়নে? আত্মা ঈশ্বৰৰ তত্বৰ কথা জানিব বিচাৰিছে। মোৰ ওচৰতে সেই প্ৰশ্নৰ উত্তৰ নাই। আপুনি মোক কৃপা কৰক। কি হ'ল? জগতৰ হৰিয়ে এটি ৰাজহংসৰ ৰূপ ললে। এই ৰাজহংস ব্ৰহ্মাৱৰ্তত নধৰা হ'ল। এই ৰাজহংসৰ ৰূপত আহি কি কৰিলে? সৃষ্টিকৰ্তা ব্ৰহ্মা আৰু ব্ৰহ্মাৰ 4জন মানস পুত্ৰক আত্মজ্ঞানৰ ঈশ্বৰ তত্ত্ব দান কৰিলে। এই আত্মজ্ঞানৰ ঈশ্বৰ তত্ত্ব ইমানেই গভীৰ, ইমানেই ৰহস্যময় যে এই কথাখিনি ক'ত দিয়া আছে? এই কথাখিনি দিয়া আছে চান্দোগ্য উপনিষদত। সেইখিনি কথা চান্দোগ্য উপনিষদত দিয়া আছে। চান্দোগ্য উপনিষদত এই যে ঈশ্বৰৰ পৰা যে আত্মতত্বৰ ঈশ্বৰ জ্ঞানখিনি যে সনক আদি ব্ৰহ্মাৰ মানস পুত্ৰ 4জনে যে পালে, দেৱঋষি নাৰদে নেপালে। দেৱঋষি নাৰদক অৱতাৰ তত্ত্বৰ কথা দিয়ে সামৰি দিলে। আত্মতত্ত্ব কি আছিলে এই কথা নকলে। এই কথাখিনি চান্দোগ্য উপনিষদত আছে। তেতিয়া কি হ'ল? দেৱঋষি নাৰদে দিব্য বীণালৈ সনত কুমাৰ আদি 4 সিদ্ধৰ ওচৰলৈ গ'ল। 4 সিদ্ধৰ ওচৰত গৈ তেওঁ নিবেদন কৰিলে যে হে মোৰ জ্যেষ্ঠ গুৰুস্বৰূপ, হে 4 সিদ্ধ, মই আপোনাৰ পৰা জ্ঞান ল'বৰ কাৰণে আহিছো, ভক্তিৰ জ্ঞান ল'বৰ কাৰণে আহিছো। এতিয়া 4 সিদ্ধই সুধিছে যে তুমি কি জানা? তুমি জনাখিতি আমাক জনোৱাচোন, কাৰণ তুমি যিখিনি জানা সেইখিনি আমি নকওঁ। নাৰদে ক'লে, মই 4 বেদ জানো, 14 শাস্ত্ৰ জানো, 18 পুৰাণ জানো, জ্ঞান জানো, বিজ্ঞান জানো, তদং জানো, ৰহস্য জানো, মই ৰামায়ণ জানো, মহাভাৰত জানো, হয়নে? মই সমস্ত শাস্ত্ৰ জানো। তেতিয়া 4 সিদ্ধই কৈছে, তেতিয়াহ'লে আচল বস্তুটোৱেই জনা নাই। 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গীতা, ভাগৱত সমস্তখিনি জানো বুলি কোৱাৰ পাছতো সনত কুমাৰে ক'লে, তেতিয়াহ'লে আচল বস্তুটোৱেই জনা নাই। এতিয়া আমি আপোনালোকক ক'ব নোৱাৰিম, দায়িত্ব ধৰিব। সেয়া অতি গোপন তত্ত্ব, ঈশ্বৰ তত্ত্ব, গম পাইছেনে বাৰু? সেই তত্ত্ব কথা যদি কেনেবাকৈ কোনোবাই পাই যায়, সাক্ষাৎ ঈশ্বৰক পোৱাৰ যিটো আনন্দ, সেই আনন্দ লাভ হয়। সেইটো কাৰণে কথাখিনি ভাগৱতত অনা নাই। আমি যিখিনি জানিলে ভগৱানক পাব পাৰোঁ ভাগৱতত, সেইখিনিতেই সীমাবদ্ধ ৰাখিছে। এই আত্মতত্ত্বৰ ইমান গভীৰ ৰহস্য জ্ঞান আমাক প্ৰয়োজন নাই। কিয় নাই? আমি গুৰুৰ চৰণ, ভকতৰ সং, ভাগৱত শাস্ত্ৰৰ কথাৰ যদি ভাগ পালো, আমি সকলো পালো। এয়াই আমাৰ আত্মসুখৰ আনন্দ। সেইটো কাৰণে সেইখিনি কথাৰ ভাগো লৈছেগে কোনে? এইজন দেৱঋষি নাৰদে। সেইটো কাৰণে নাৰদ ঈশ্বৰৰ এক অংশ কৃষ্ণ। বামুণ অকমান আৰু পাঠ কৰি লওকচোন, কম বাৰু। নাই অহয়াভিগু প্ৰতিদান কৰিয়া দুৰ্ঘোৰ কাম, অহাতে ধৰি পৰশু কুঠাৰ, অধৰ্ম ক্ষেত্ৰীয় যত সমস্তে কৰিলা হত, অবিচাৰিয়া 3 সাত বাৰ। 3 সাতটো বৰ ডাঙৰ তত্ত্ব আছে দেই, ক'ব লাগিব। অকৈলো মই নিষ্ট কৰি পৰশুৰাম ধনন্তৰী, অদুয়ো বৰ্তমানে অৱতাৰ, আবেশনা মুনিবৰ
ভৱিষ্যত মাধৱৰ অলীলাচয় কৰোঁ প্ৰচাৰ। এতিয়া আপোনালোকে অনুভৱ কৰক, যিকেইটা ঈশ্বৰৰ লীলাৰ কথা ক'লে সেইকেইটা অৱতাৰ ভগৱন্ত প্ৰভুৱে ইতিমধ্যে ধাৰণ কৰিছে। এই দেৱঋষি নাৰদক যিকেইটা অৱতাৰৰ কথা ক'লে, এই আধ্যাত্ম যে ছাৰ, আপোনাৰ যদি দিনত হয় তেতিয়াহ'লে 9টাতে বেলি বহালৈকে ক'লে শেষ নহয়, এয়া শেষ নোহোৱা কথা। আধ্যাত্ম জটিল বহুত জটিল আছে। এইখিনি কথা ইমান ৰহস্যপূৰ্ণ। সেইটো কাৰণে সংবাদটো কাৰ? ব্ৰহ্মা নাৰদ সংবাদ। এজন ব্ৰহ্মধামক আৰু ইজন কি? বৈকুণ্ঠত। নাৰদ ক'ত থাকে? নাৰদ বৈকুণ্ঠত থাকে। ব্ৰহ্মা ক'ত থাকে? ব্ৰহ্মা ব্ৰহ্মাৱৰ্তত থাকে। হা, মানে ৰসেৰে ভৰপূৰীয়া। ৰসেৰে ভৰপূৰীয়া। এতিয়া সেই বৈষ্ণৱসকলৰ কথা যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ তেতিয়াহ'লে ঈশ্বৰীয় যি পুণ্য, এই পুণ্যৰ ভাগ আমাৰ লাভ হ'ব। সেইটো কাৰণে শাস্ত্ৰভাগত বৈষ্ণৱসকলৰ দ্বাৰাহে ঈশ্বৰ তত্ত্ব প্ৰকাশ কৰি দেখুওৱা হৈছে। হে ভৈলা নাৰদ ঋষি নামে অৱতাৰ, হে পঞ্চৰাত্ৰ নামে তন্ত্ৰ কৰিলা প্ৰচাৰ। আমাক গুৰুজনাই ইয়াক কীৰ্তন কৰিবলৈ কৈছে। তৃতীয় অধ্যায় হয়নে নহয়? আমাক কিয় কীৰ্তন কৰিবলৈ কৈছে? এইজন নাৰদ ঈশ্বৰ মূৰ্তি। আমি নাৰদক বেলেগ দৃষ্টিৰে চাব নাপায়, নালাগে। ইয়াতে কথা এটা কি জানে, এই নাৰদক টুটুকীয়া নাৰদ বুলি কৈছে মানে, কিন্তু এইটো একদম মহা ভুল কৰে, নহয়নে? ভৈলাহা নাৰদৰ ঋষি নামে অৱতাৰ। এই সংসাৰীসকলৰ কাৰণে সেইটো ৰাখিছে। চাওকচোন মানুহে এই ওৰ কথা তত, তোৰ কথা তত লগাই ফুৰা, তোৰ এই নাৰদৰ ভাও মোৰ একেবাৰে দেখিবলৈ মন নাই, এনেকে কয় নহয়। হয়নে বাৰু? নাৰদ তেওঁৰে অংশ। নাৰদ এতিয়া আমি এইকেইটা তেখেতে ক'বলৈ থাকি যোৱাকেইটা আমি কৈ দিছোঁ দেই, যে মুহিবেক যত্ন কৰে, ধ্ৰুৱৰ তপস্যা যেনি দেখা দিয়া চক্ৰপাণী দিলাবৰ পিঞ্চি অৱতাৰে। এতিয়া এই যে ধ্ৰুৱই কেতিয়া তপ সাধনা কৰি ঈশ্বৰ দৰ্শন পাইছিলে, সেইটো সত্যলোকৰ ওচৰৰ একেবাৰে সত্যলোকতেই, হয়নে বাৰু? কি কি তেতিয়া ঈশ্বৰে কি ৰূপে অৱতাৰ লৈছিলে? প্ৰথম অৱতাৰ লৈছে হৰিয়ে। কাৰ পুত্ৰ হৈ? পিঞ্চি আৰু সুতপাৰ পুত্ৰ হৈ। সেইবাৰ তেওঁৰ নাম আছিলে কি? পিঞ্চি গৰ্ভ। এই পিঞ্চি গৰ্ভ অৱতাৰ হৈ গৈছে তেতিয়া। এইখিনি কথা সেইটো কাৰণে কৈছে, এই অৱতাৰ হৈ গ'ল। পিঞ্চি গৰ্ভ অৱতাৰত ধ্ৰুৱক তেওঁ দৰ্শন দিছিলে আৰু ধ্ৰুৱক এখন স্থান দিছিলে। ধ্ৰুৱক দিয়া স্থানখনৰ নামটো কি? ধ্ৰুৱলোক। হয়নে? অতলৈকৰ ওপৰ এটা হাংক থৈ লাথাপি, এ গুধিকাৰ পুষ্য ভাগে দেখিও অদ্যাপি। এই তলৈকৰ ওপৰত কোনে থাপিব পাৰে? কাক থাপিলে? ভগৱন্ত প্ৰভুৱে, হয়নে? এতিয়া ধ্ৰুৱ মানেনো কি? সেইটো নাজানিলে আমি তত্ত্বটো বুজি পাম জানো? হা, এইবোৰ বাহ্যিকত চালে নহ'ব নহয়। এই উত্তানপাদ ৰজাৰ পুত্ৰ বুলি চালে যে সেইটো একেবাৰে তত্ত্বটো নাপাবগৈ।
হয়নে? উত্তানপাত ৰজাৰ দুগৰাকী ভাৰ্যা সেয়া আমাক চতুৰ্থ স্কন্ধত দিব। এগৰাকীয়ে খাই আৰু পিন্ধি ভাল পায়, সেইগৰাকী সুৰুচি। এগৰাকীয়ে আকৌ কি কৰি ভাল পায়? ঈশ্বৰ সেৱা কৰিহে ভাল পায়, হৰি চিন্তন কৰিহে ভাল পায়, সেইগৰাকী হ'ল সুনীতি। দুটা তত্ত্ব, হয়নে বাৰু? এতিয়া উত্তানপাত ৰজাৰ ভাৰ্যা দুগৰাকী, সেইটো কাৰণে হয়নে নহয় বাৰু? এতিয়া উত্তানপাতৰে ভাৰ্যা দুগৰাকী নেকি? নহয়, দশৰথৰ ভাৰ্যাটো তিনিগৰাকী, হয়নে নহয়? এতিয়া ভাৰ্যা বেছি হোৱাৰ কাৰণে ঈশ্বৰ নাহো বুলি কৈছে জানো? নাই কোৱা। বসুদেৱৰ ভাৰ্যা কেইগৰাকী? কৃষ্ণৰ পিতৃ বসুদেৱ, নামবিলাক ভালকে নাজানো। বসুদেৱৰ ভাৰ্যা 17 গৰাকী, এগৰাকী দুগৰাকী ভাৰ্যা নহয়। বসুদেৱৰো 17 গৰাকী ভাৰ্যা। কশ্যপৰ ভাৰ্যা কেইগৰাকী? কশ্যপ ঋষিৰ ভাৰ্যা কেইগৰাকী? কশ্যপ ঋষিৰ ভাৰ্যা 17 গৰাকী, বসুদেৱৰ ভাৰ্যাও 17 গৰাকী। এইবিলাক তত্ত্বৰূপ, সেইটো কাৰণে 17 বিলাক দিয়া হৈছে, হয়নে বাৰু? এতিয়া 17টো 1টো হ'ল দশকৰ স্থান, 7টো হ'ল এককৰ স্থান। এই 7টা পৰীক্ষাৰ কথা কৈছিলো নে নাই কালি? পৰীক্ষিতৰ 7টা পৰীক্ষা, হয়নে নহয়? 10টো কি? 10টো দশম কৃষ্ণ। 17 তত্ত্বটো অত্যন্ত গভীৰ, হয়নে বাৰু? সেই তত্ত্বৰ আধাৰত কোৱা হৈছে। আৰু 7টোকে যদি 1টোকে যোগ কৰে পৰিমাণটো কিমান হ'ব? 8। 8টো কাৰ স্থান? 8টো দুজনৰ স্থান, এফালে ভীষ্ম, সিফালে কৃষ্ণ, বিষ্ণু আৰু বৈষ্ণৱৰ স্থান। সেইটো কাৰণে যিটো নাম্বাৰ ছিষ্টেমৰ যিটো আমাৰ গাণনিক ব্যৱস্থাত আমাৰ জ্যোতিষ আছে, সেইটোত 8 নম্বৰ স্থানটো হ'ল শনিৰ ধৰ্ম। 8টো কাৰ নম্বৰ? ধৰ্মৰ নম্বৰ। সেইটো কাৰণে 1+7 ধৰ্ম ৰক্ষা হৈছে ক'ত? বসুদেৱত। 1+7 পৰিমাণ কিমান হৈছে? 8। ধৰ্ম ৰক্ষা হৈছে কাৰ? কশ্যপৰ। তত্ত্ববুদ্ধি এইখিনি এতিয়াও পৰিমাণগতভাৱে জন্মৰ তাৰিখ চাৰিখ বিলাকত যদি এইবিলাক মিলি যায়, তেতিয়াহ'লে তাৰ ফলটো পাই যায়। এইটো বাস্তৱতো সত্য, গম পাইছেনে বাৰু? কিন্তু আমি আধ্যাত্মিক জ্ঞানহে দিবলৈ আহিছো, অংক শাস্ত্ৰ জ্ঞান দিবলৈ অহা নাই। কৃষ্ণ। ধ্ৰুৱ, ধ্ৰুৱ মানে হ'ল এক তত্ত্ব। যিটো তত্ত্ব দুটা নহয় তাক কোৱা হয় ধ্ৰুৱ, এক তত্ত্ব, হয়নে? এক তত্ত্ব মানে কি? এক তত্ত্ব মানে কি? এক তত্ত্ব মানে হ'ল আত্মতত্ত্ব। আত্মতত্ত্ব মানে কি? আত্মতত্ত্ব মানে হ'ল যিটো নীতি নিয়ম সংযম আৰু সাধনাত পোৱা যায়। সেইটো কাৰণে কাৰ পুত্ৰ বুলি ক'লে? নীতিৰ পুত্ৰ ধ্ৰুৱ, হয়নে বাৰু? ধ্ৰুৱ মানে কি? ধ্ৰুৱ মানে সত্য। সত্য কি? সত্য আমাৰ আত্মা, এক তত্ত্ব। সেইটো কাৰণে গুৰুজনাই আমাক ধ্ৰুৱ চৰিত্ৰ দিছে। আমি কি পঢ়ি আছো? আমি সাধু কথা পঢ়ি আছো সদায়। এই সুনীতি আৰু সুৰুচি নামৰ দুগৰাকী ভাৰ্যা আছিলে, আৰু ইহঁতৰ এটা পুত্ৰ আছিলে, এটা হ'ল উত্তম আৰু এটা হ'ল ধ্ৰুৱ, হয়নে? এয়া আত্মতত্ত্ব, পৰম তত্ত্ব, এয়া আমাৰ জীৱন তত্ত্ব। সেইটো কাৰণে বাম পাশত আছে সুৰুচি, সোঁ পাশত আছে সুনীতি, হয়নে? হয়, আমাৰ জীৱনটোৱে হ'ল উত্তানপাত। বোলে কি? এইটো পতানৰ নিচিনা, ই যিটোকে দেখে সেইটোকে লাগে, হয়নে? যেনিয়েই মন যায় তেনিয়েই গুচি যায়, হয়নে বাৰু? সেইটো কাৰণে আটাইতকৈ দুখৰ জীৱনটো উত্তানপাত ৰজা। বোলে কি হ'ল? এটা পুত্ৰ যক্ষই মাৰিলে, ইটো হাবিলে গ'ল, ঘূৰিয়ে নাহিলে, হয়নে বাৰু? এয়াই জীৱনৰ সত্য কথা, এয়াই জীৱনৰ আচল সত্য কথা, হয়নে নহয়? এই সংসাৰ কৰি আজিলৈকে সুখী হোৱা কাক দেখি যাব? আপোনালোকে আঙুলিটোৱে ক'ব পাৰিব? সংসাৰত সুখী হোৱা কোন আছে? সংসাৰত চব দুখীয়েই, সংসাৰত কোনো সুখী নাই। সুখী কেৱল এজনেই, কোন? যিজনে কৃষ্ণৰ চৰণত শৰণ ল'লে।
যিজনে কৃষ্ণক ভজিলে একান্ত চিত্তে, যিজনে সমস্ত কৃষ্ণ তৰ্পণ কৰিব পাৰিলে সেইজনেই আটাইতকৈ সুখী। তাৰ বাহিৰে কোনো সংসাৰী লোক আজিলৈকে সুখী হোৱাৰ নজিৰ নাই। ধ্ৰুৱ আমাৰ আত্মা ক'ত প্ৰতিষ্ঠা কৰি থৈছে? তলৈক্যত। তলৈক্য মানে কি? ঈশ্বৰৰ স্থানত। কোন প্ৰতিষ্ঠা হৈ আছে? আমাৰ আত্মা ঈশ্বৰ। কোনে প্ৰতিষ্ঠা কৰি থৈছে? ভগৱন্ত প্ৰভুৱে প্ৰতিষ্ঠা কৰি থৈছে। সেইটো কাৰণে গুইটোৰ নেজৰ ফালে চাবলৈ কৈছে। গুই মানে কি? গুই মানে গুণময়। আপুনি মাটিত শুই দিয়কচোন ভৰি হাতকেইটা মেলি, আপোনাক দেখিবলৈ গুণী এটাৰ নিচিনা লাগিব, হয়নে নহয়? এই গুই মানে গুণময়। এই গুণময় শৰীৰটো মিছা, হয়নে? এই গুইটোৰ নেজৰ ফালে চাবলৈ কৈছে। নেজত কি আছে? যদি হাত দুটা আগলৈ কৰি ভৰি দুটা পাছলৈ কৰি শুই দিয়ে, নেজত আপোনাৰ চৰণ পৰিব। চৰণ পদত বিষ্ণু আছে। যেতিয়ালৈকে এই বিষ্ণুৰ অনুভৱ আপোনাৰ নহ'ব, তেতিয়ালৈকে আপোনাৰ ঈশ্বৰ দৰ্শন নহয়। সেইটো কাৰণে হৰিৰ চৰণ সেৱা, ভকতৰ চৰণ সেৱা, গুৰুজনৰ চৰণ সেৱা, হয়নে? এই চৰণ সেৱা কৰিবলৈ হ'লে আমি কি হ'ব লাগিব? হয়, আমি মালিক হ'লে নহ'ব, আমি দাসৰো দাস, টানৰ দাস হ'ব লাগিব, হয়নে নহয় কথাষাৰ? হয়নে? সেইটো কাৰণে ধ্ৰুৱৰ সত্যটো আমি উপলব্ধি কৰিবলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে পিঞ্চিগৰ্ভ অৱতাৰতেই ধ্ৰুৱৰ চৰিত্ৰৰ তত্ত্বৰে হৰিয়ে লীলা কৰি দেখুৱাই দিছে। উত্তানপাত ৰজাই দুগৰাকী ভাৰ্যাক সমানে স্থান দিলে আৰু জীৱনটো দুখত গ'ল। এগৰাকী ভাৰ্যা ধৰ্মশীল আছিলে, হয়নে? পুত্ৰটোক সিংহাসন দিয়াৰ চিন্তা নকৰিলে, বোলে যিজনে সকলো দিব পাৰে তুমি সেইজনৰ ওচৰলৈ যোৱা। গতিকে আমাক ৰাস্তা তেতিয়াই দেখুৱালে, আমি আজিলৈকে বিচাৰি পোৱা নাই, হয়নে বাৰু? এই কথাৰ শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ আত্ম অনুশোচনা হ'ব আৰু আমাৰ কায় বাক্য মন পবিত্ৰ হ'ব। সেইটো কাৰণে হৰি লীলা চৰিত্ৰৰ কথা কৈছে। সমুদ্ৰ মন্থন কৰিলে দেৱতা আৰু অসুৰ সকলো সমানে। সৃষ্টিকৰ্তা ব্ৰহ্মাই পৰামৰ্শ কৰিছে কি বুলি? যে এই দেৱতা আৰু দৈত্যৰ যদি দুখ দূৰ হ'বলৈ হয়, উপায় এটাই আছে। কি উপায় কৰিব লাগিব? সমুদ্ৰ মন্থন কৰিব লাগিব। এতিয়া সমুদ্ৰ মন্থন কৰিবলৈ দেৱতাই অকলে নোৱাৰে, হয়নে? কাৰ সহায় ল'ব লাগিব? দৈত্যৰ সহায় ল'ব লাগিব। হা? দৈত্যৰ বল বেছি আৰু দেৱতাৰ কি বেছি? দেৱতাৰ বুদ্ধি বেছি। দৈত্যৰ বল শৰীৰত, দেৱতাৰ বল হ'ল আত্মা ঈশ্বৰত। গতিকে শৰীৰটোক যদি আত্মা ঈশ্বৰৰ লগত এক কৰি দিব পৰা নাযায়, তেতিয়াহ'লে অমৃত মন্থন নহ'ব। সেইটো কাৰণে বলিক আনিবলৈ কলৈ যাব লগা হ'ল? বলিক আনিবলৈ সুতললৈ যাব লগা হ'ল। কোন গৈছে? দেৱতা ইন্দ্ৰ আদি গৈছে। লগত কোন গৈছিলে? লগত বৃহস্পতি গৈছিলে। বৃহস্পতি গুৰু। ইন্দ্ৰ প্ৰথম যাবলৈ ভয় কৰিছে, বোলে কি? বোলে বলিয়ে যদি মোক মাৰি পেলাই, তাতো বল বহুত বেছি, বোলে লগত মই থাকিম, তাৰ খেলি মেলি হৈ যাব চব। গুৰু থাকিলে চব খেলি মেলি হৈ যাব, হয়নে বাৰু? কি কৰিলে? বলিক লগত লৈ আহিলে, আহি বেচেৰা হতুৱাই ইমান কষ্টখিনি কৰালে, হয়নে? অমৃত মন্থন কৰিলে, যিটোকে ওলাই প্ৰভুৱে ইন্দ্ৰক দি দিয়ে, যিটোকে ওলাই প্ৰভুৱে ইন্দ্ৰক দি দিয়ে, হয়নে? এপদো বস্তু বলিক দিব নাপায় নে বাৰু? দৈত্যক এপদো দিব নাপায়নে? অমৃত মন্থনত একো বস্তুৱে কিন্তু দৈত্যক দিয়া নাই। দৈত্যক মাত্ৰ এটা বস্তু দিছে। যদি কেনেবাকে সেইটো আপুনি লৈছে, তেতিয়াহ'লে আপুনি যে ধ্বংস হ'ব, এইটো খাটা, হয়নে? সেই দৈত্যসকলক বাৰুণী ফুৰা দিলে, হয়নে? দৈত্যসকলক বাৰুণী ফুৰা দিলে। এই অমৃত মন্থনৰ যিটো ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বটো আমি ক'ত চাব লাগিব? আমাৰ দেহটোত চাব লাগিব। দৈত্য আমাৰ দেহৰ বল, দেৱতা আমাৰ মনৰ বল। সকলো দেহতে আছে।
হয়নে? দেহ আৰু মন, মনোবল আৰু দৈহিক বল, হয়নে নহয়? এই দুইটা বস্তুক একেলগ কৰি এই ভৱ সমুদ্ৰখন মন্থন, অমৃত সমুদ্ৰ মন্থন, ক্ষীৰ সমুদ্ৰ মন্থন কৰিবৰ কাৰণে এডাল ৰছী লাগিব, হয়নে? জগতত এনেকুৱা একো ৰছীয়েই সৃষ্টি বা নিৰ্মাণ হোৱা নাই যিডাল ৰছীৰে আপোনাৰ কাইটো আৰু মনটো দুইটাক একেলগ কৰি ধৰিব পাৰিব। এই কাই আৰু মন দুইটাক যদি এক কৰি ধৰিবলৈ হয়, তেতিয়াহ'লে সেইডাল ৰছী আপুনি পৃথিৱীত বিচাৰি নাপাব। সেইডাল ৰছী ক'ৰ পৰা আনিবগৈ লাগিব? সেইডাল ৰছী পাতালৰ পৰা আনিবগৈ লাগিব। পাতালত কোন আছে? পাতালত বাসুকী আছে, হয়নে বাৰু? এই বাসুকীয়ে কি কৰি আছে? পাতালত থকা বাসুকীয়ে কি কৰি আছে? পাতালত থকা বাসুকীয়ে ঈশ্বৰ কৃষ্ণক উপাসনা কৰি আছে। যেতিয়া দেৱতাসকলে দৈত্যই গৈ যেতিয়া বাসুকী নাগক স্তুতি কৰিলে যে হে সৰ্পৰাজ, হে বাসুকী, তুমি আমাক এটা সহায় কৰি দিব লাগে। বোলে কি সহায়? বোলে আমি মন্দৰ পৰ্বতটোৰে সৈতে অমৃত মন্থন কৰিব বিচাৰো, গতিকে তুমি ৰছীডাল হৈ দিব লাগে। বোলে বৰ ভাল কথা, মই ৰছী হ'ম, কিন্তু মোৰ লগত ঢেৰ কালকুট আছে আকৌ দেই। বাসুকীৰ লগত কি আছে? কালকুট আছে, বিষ আছে, হয়নে বাৰু? তথাপিতো তেওঁলোকে ভয় সংশয় একো নকৰিলে আৰু বাসুকীক লৈ আহিলে। লৈ আহি ৰছী কৰি যেতিয়া ঘৰখন কৰাবলৈ ল'লে, এই ৰছীডাল ক্ষয় যাবলৈ ল'লে, তাৰপৰা তেজ ওলাইছে, হয়নে বাৰু? তাৰপাছত কি হ'ল? মুখৰ পৰা হুলুকা হুলুকে কালকুট বাহিৰ হ'বলৈ ল'লে। এই কালকুটখিনি যেতিয়া বাহিৰ হ'বলৈ ল'লে, জ্বলিবলৈ ল'লে দেৱতা, জ্বলিবলৈ ল'লে দৈত্য। ব্ৰহ্মাদেৱক আকৌ স্তুতি কৰিলে, হে ব্ৰহ্মাদেৱ, আমাক ৰক্ষা কৰক, আমাক ৰক্ষা কৰক। বোলে কিহৰ পৰা? বোলে এই কালকুট সোপা এতিয়া আমাক জ্বলাই পুৰাই চব ভস্ম কৰিব এতিয়া। তেতিয়া ক'লে যে এইটো ৰক্ষা কৰোতা তোমালোকক এতিয়া এজনেই আছে। সকলোৱে কৈছে, কক কক কোন আছে, কোন আছে? বোলে তোমালোক কৈলাশলৈ যোৱা। তোমালোক, আমি যে কৈছিলো যাৰ লগত কাম নাই, যাৰ লগত লোভ নাই, যাৰ লগত ক্ৰোধ নাই, তেওঁহে পাৰিব। এটা বৈষ্ণৱৰ কথা। শিৱ কি? শিৱ এজন বৈষ্ণৱ, পৰম বৈষ্ণৱ। সকলোৱে গৈ শিৱক নমো নমো তিনিয়ন বুলি স্তুতি কৰিছে। আপুনিয়ে ঈশ্বৰ নাৰায়ণ, আপুনিয়ে ভগৱান, আপুনি একান্ত চিত্তে কেৱল হৰিক উপাসনা কৰি থাকে। এতিয়া শিৱই কি বুলি কৈছে? তোমালোকে মোক ঈশ্বৰ বুলি কৈছা, আংশিকভাৱে হয়, কিন্তু সম্পূৰ্ণ নহয়। ময়ো পৰম প্ৰভুকে সদায় উপাসনা কৰি থাকো। শিৱই কৈছে এই কথাষাৰ, অষ্টম স্কন্ধ। পাৰ্বতীকো কৈছে। ঠিক আছে বাৰু, তথাপিতো তোমালোকে মোকেই যেতিয়া ঈশ্বৰ জ্ঞান কৰিলা, তোমালোকৰ এই বিপদৰ সময়ত মই সংগ দিবই লাগিব, হয়নে? মহাবৈষ্ণৱ শিৱই আহি কি কৰিলে? এই য'ত কালকুটে গোটেই জুই জ্বলাই আছে, তাত আহি মহাবৈষ্ণৱ শিৱই তেওঁ পদ্মাসনত বহি ল'লে। বহি লৈ কি কৰিলে? শিৱৰ হাত আছিলে দুখন, সেই সময়ত হাত সহস্ৰখন হ'ল। মুখ আছিলে এখন, সেই সময়ত মুখ তেওঁ 1000খন হ'ল। সহস্ৰ বদন আৰু সহস্ৰ হাতেৰে যিমান কালকুট আছিলে, গোটেইখিনি জুলুকা জুলুকে চব খাই থৈ দিলে। তাৰপিছত উগাৰ এটা মাৰি কৈছে যে ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, কণ্ঠটো নীলা হৈ থাকিলে। বোলে কি? এই সংসাৰৰ দুখৰূপী কালকুট, তোমাৰ সাধনাৰ বলত এই মায়াবিলাকক মই খন্তেক সময় পান কৰি দিব পাৰিলো, কিন্তু তোমাৰ মায়াৰ শক্তিক মই কেতিয়াও বলে নোৱাৰো। তাৰ চিন হিচাপে মোৰ কণ্ঠটো সদায় নীলা হৈ থাকিব। যিজন তপময়, যিজন সদায় সাধনময়, যিজন সদায় হৰিত ৰমণ হৈ আনন্দময় কৃষ্ণৰ লগত এক হৈ থাকে, সেইজনেও হৰিৰ মায়াৰূপী কালকুট পান কৰি দেখুৱাবৰ সময়ত নিজৰ কণ্ঠত এটা চিহ্ন ৰাখি দেখুৱাব লগা হ'ল। বোলে কি? এই কৰ্ম মই কৰিব নোৱাৰো। কোনে কৰাইছে? কৃষ্ণই কৰাইছে।
কৃষ্ণই কৰোৱাৰ কাৰণে কৃষ্ণৰ ৰূপটো কি নীলা শ্যাম বৰণৰ হয়নে গতিকে তুমি কৰোৱাৰ কাৰণে মই তোমাৰ চিহ্নটো মই মোৰ কণ্ঠত ৰাখিম সেইটো কাৰণে কি হ'ল মহাবৈষ্ণৱ শিৱৰ এটা নাম হ'ল নীলকণ্ঠ অমৃত মন্থনৰ অমৃত তত্ত্ব আমি অষ্টম স্কন্ধ পালে কাৰণ দ্বাদশ স্কন্ধ আমি সম্পূৰ্ণ কৰাৰ সংকল্প লোৱা আছে যিমান বছৰ লাগে লাগিব ধাৰাবাহিকতা ৰক্ষা হ'ব হয়নে বাৰু যদি ঈশ্বৰে আমাক জীয়াই ৰাখে দেই কৃষ্ণ কেতিয়া নিয়ে কাকো একো ঠিক নাই নহয় জানো বাৰু মানে বহাগ পাই যাব নহয় এইটো ভাদত সামৰিম আমি এতিয়া এনেকুৱা এটা কথা ধৰক আজি যে এই যিটো অধ্যায় পাঠ হৈছে নহয় এইটো যদি আপুনি ভালকে বুজাবলৈ যায় তেতিয়াহ'লে এদিনত নহ'ব কিন্তু নহয় 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 এইখিনি কথা তেনেকৈ আৰু তেনেকৈ খৰধৰকৈ ব্যাখ্যাও নকৰোঁ আমি ক্ষুদ্ৰ মগজুৰে যিখিনি পাৰোঁ তেনেকৈ খৰখেদাকৈ আমি আগবঢ়াই নিনো পাঠভাগ নহ'ব বস্তুখিনি তন্নকৈ আমি বুজি পাব লাগিব গোটেই ৰসখিনি ইয়াতে সোমাই আছে হয়নে বাৰু এতিয়া অমৃত মন্থন কৰিলে বাসুকি কান্দিলে বাসুকি কি হয় বাসুকি আমাৰ আয়ু ৰেখাডাল হয় আমাৰ জন্মৰ পৰা মৃত্যুলৈকে এডাল ৰেখা আছে এই ৰেখাডাল হ'ল আয়ু ৰেখা এই ৰেখাডালৰ নাম হ'ল বাসুকি ই পাতালত আছে কিয় পাতালত আছে ই দেহৰ লগত সংযুক্ত নহয় হা ই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ পৰা বৃহৎ ব্ৰহ্মাণ্ডক এক কৰি ধাৰণ কৰি ৰাখিছে হয়নে বাৰু সেইটো কাৰণে এই ৰছীডালৰ নাম হ'ল আয়ু ৰেখা বাসুকি হয়নে ঐ এইডালৰ মুখৰ ফালত কাক দিয়া আছে মুখৰ ফালত দিয়া আছে দৈত্যক আৰু নেজৰ ফালত দিয়া আছে দেৱতাবিলাকক হয়নে নহয় খাই 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 পেটে যেতিয়া লোড নল'ব লিভাৰে যেতিয়া হজম শক্তি হেৰুৱাব হয়নে তেতিয়াহে ক'ব মই নাখাওঁ আৰু মোক নালাগে খাবলৈ মন যোৱা নাই হয়নে নহয় চাওক হয়নে বাৰু সেইটো কাৰণে আত্মসংযম অন্ন সংযম চলন ফুৰণৰ সংযম হয়নে এটা সময়ত কি হ'ব লাগিব অন্ন সংযম এনেকুৱাকে কৰিব লাগিব যে মোৰ শুদ্ধ কাইটো লৈ মই মৃত্যু ল'ব পাৰিব লাগিব শুদ্ধ কাইটো লৈ যদি মৃত্যুক বৰণ কৰিবলৈ হয় সেই 7 দিনত একো অন্ন ল'ব নালাগিব সেইটো কাৰণে বাসুকি নেজৰ ফালে ধৰিবলৈ কাক দিলে দেৱতাবিলাকক দিলে ইন্দ্ৰ আমাৰ মন বুদ্ধি ইন্দ্ৰৰ গুৰু বৃহস্পতি হয়নে বাৰু আমাৰ কৰ্ম কৰাৰ শক্তি আৰু সামৰ্থ্য হয়নে এই সমস্তবিলাক ইন্দ্ৰৰ যিবিলাক শক্তি আছে এইবিলাক দৈবিক শক্তি এই দৈবিক শক্তিবিলাক বয়স বঢ়াৰ লগে লগে কি হয় কমি কমি টুটি আহি থাকে হয়নে যিমান খাইছিলে সিমান খাব নোৱাৰিব চলিব কৰিব নোৱাৰিব হয়নে নহয় দেৱতাবিলাকৰ গুণবিলাকো দুৰ্বল হৈ নেজৰ ফালে গৈ নিগুণত ৰৈ দিব সেইটো কাৰণে বাসুকীৰে সৈতে অমৃত মন্থনৰ লেজুডাল দুমূৰত দেৱতা আৰু অসুৰ লগ হৈ টানিলে অমৃত মন্থনৰ সমস্ত দ্ৰব্য কাৰণ ওলালে আটাইতকৈ ৰসময় বস্তুটো কেতিয়া ওলালে অন্তিমত ওলাইছে আৰু আটাইতকৈ শেষত কি ওলাইছে সমুদ্ৰ মন্থনৰ আটাইতকৈ শেষত ওলাইছে ভস্ম ছাই এই নীলকণ্ঠ শিৱই গোটেইখিনি গৰল পান কৰাৰ পাছত যিখিনি ছাই আছিলে সেইখিনি তেওঁ গাত সানিছে অমৃত মন্থনত দুটা বস্তু শিৱই ল'লে এটা ল'লে কালকুট এটা ল'লে ছাই আমাক কি শিকালে সেইজন পৰম বৈষ্ণৱে আমাক কি শিকালে এই জীৱনটো এই দুখময় জীৱনটোৰ এদিন অন্ত হলে কি অকণমান ছাই হ'ব তাৰ বাহিৰে আৰু বেলেগ অস্তিত্ব তাৰ একো নাথাকে এই ছাইকণেই দেখালে হয়নে নহয় গতিকে জীৱন সত্য নহয় ঈশ্বৰ সত্য ঈশ্বৰ সত্যৰ উপলব্ধিটো আনন্দময় সেইটো কাৰণে সত্যম শিৱম সুন্দৰম সত্যৰ উপলব্ধিটোৱেই হ'ল আচল সুন্দৰ গতিকে অমৃত মন্থনৰ সময়ত যেতিয়া অমৃতৰ ঘটটো কোনে আনিছে পুৰুষে আনিছে পুৰুষ কি পুৰুষ হ'ল ধনন্তৰী পৰম পুৰুষ যি ধনৰ ভঁৰালত
8টা ঐশ্বৰ্যৰ তত্ত্ব একেলগে বাস কৰি আছে, যিটো অমৃতৰ পাত্ৰত জ্ঞান বিজ্ঞান তদং ৰহস্য সমস্তখিনি একেলগে বাস কৰি আছে, যি অমৃতৰ পাত্ৰত ঈশ্বৰৰ আনন্দময় পৰম সুগন্ধি প্ৰকাশ হৈ আছে, সেই অমৃতৰ পাত্ৰটো হয়নে? যি ধন মই যাক দিম সিহে পাব, যি ধন মই যাক নিদিওঁ সি কেতিয়াও নাপায়, যি ধনে গোটেই জগত ব্ৰহ্মাণ্ড সমস্তকে উদ্ধাৰ কৰিব, সেই ধন মই পৰম প্ৰভুৱে ধনন্তৰীৰ ৰূপ লৈ মই সমুদ্ৰ মন্থনত মই মোৰ হাতত মই নিজে আনিম। অনাটো কোনে আনিলে? অনাটো ধনন্তৰীয়ে আনিলে, কিন্তু বিলাব কোনে? হয়নে? আনোতে ধনন্তৰী আনিলে, যি ধন কোনোদিন অন্ত নহয়, যি ধন কোনোদিন কেতিয়াও শেষ নহয়, যি ধন দি থাকিলে তাৰ পৰিমাণ সদায় বাঢ়ি বাঢ়ি গৈ থাকে, হয়নে? এই অন্ত নোহোৱা অনন্ত ধন যাৰ হাতত আছে সেইজনৰ নামেই হ'ল ধনন্তৰী, হয়নে? সকলো ৰোগৰ চিকিৎসা, সকলো ব্যাধিৰ নিৰাময়ৰ উপায়, সমস্তবিলাক অসুখ বিসুখৰ পৰা মুক্ত হোৱাৰ পৰম তত্ত্ব, সেই ধনৰ নাম কি? সেই ধনৰ নাম ধনন্তৰী। আৰু আনিছে কি? আনিছে তেওঁ এটা অমৃতৰ পাত্ৰ। অমৃতৰ পাত্ৰ প্ৰথম কাৰ হাতত লাগিছিল? ধনন্তৰী ইমান দুৰ্বল নহয়, অমৃতৰ পাত্ৰটো লৈ তেওঁ আকাশলৈ উৰি যাব পাৰিলেহেঁতেন, দৈত্যসকলক সেই পাত্ৰটো চুবলৈ নিদিয়াকৈ থাকিব পাৰিলেহেঁতেন, হয়নে? ঈশ্বৰে কেতিয়াও কাকো দেৱতা আৰু দৈত্যৰ দৃষ্টিৰে নাচায়, ঈশ্বৰৰ এটা দৃষ্টি যে মোক মন্থন কৰি মোৰ পৰা অমৃত পাবৰ কাৰণে দেৱতা আৰু দুইটা কুলেই যেতিয়া লগ হৈছে, গতিকে মই অমৃতৰ পাত্ৰ হাতত লৈ যাম, মোৰ হাতৰ পৰা যি নিব পাৰে সিয়ে লৈ যাব, মই সেইকণ স্বাধীনতা তেওঁলোকক দিম। হৈ দেৱতা সিফালে কুচি মুচি থাকোঁতেই প্ৰকাণ্ড দৈত্যই সেই অমৃতৰ ঘটটো হাতত ধৰি লৈ গ'ল, হয়নে? ইটোৱে সিটোক দিছে, সিটোৱে সিটোক দিছে, দৌৰি ফুৰিছে। হা? আৰে খাবলৈ বুদ্ধিটো ঈশ্বৰে দিয়া নাই নহয়, সেইটো চুইছা লৈছা, হয়নে নহয়? এবাৰ লৈ চোৱা চুই চোৱাটো বৰ ডাঙৰ আনন্দ, হয়নে নহয়? ভগৱন্ত প্ৰভুৱে আনোতে ধনন্তৰী ৰূপত আনিলে, তেওঁ ভাবিলে এতিয়া মই বিলাব লাগিব, বিলাবৰ সময়ত তেওঁ বেলেগ ৰূপ, বোলে কি? মই কপট যুৱতীৰ ৰূপ ল'ম, এই গোটেই জগতৰ মায়া ৰূপ মই মোহিনী হ'ম, হয়নে? এই গোটেইখিনিকে মোহিত কৰি এই অমৃতৰ পাত্ৰটো মই হাতত ল'ম, বোলে কি? যি মোৰ ফালে নাচাব মই তাক দিম। যি মোৰ মুখলৈ নাচাব মই তাক দিম, যি মোৰ চৰণলৈ চাই মোক সেৱা কৰিব, এই অমৃত মই তাক দিম। সেইটো কাৰণে কপট যুৱতী বেশে জগতৰ শিশিকেশে শিৱকে মোহিত কৰি থৈছে, হয়নে? এই দৈত্যসকল কোন কোটা? বিষ্ণুৰ মায়াৰ ওচৰত, হয়নে বাৰু? সেইটো কাৰণে মোহিত হোৱা সকলে কেতিয়াও অমৃত পান কৰিব নোৱাৰে। ঐ যিসকল সংসাৰত মোহিত হৈ আছে, বিষয়ত মোহিত হৈ আছে, ধন সম্পদত মোহিত হৈ আছে, সেইসকলে নামঘৰত আহি ভাগৱত শুনিব পাৰিছে জানো? ভালকে চাই লওক, হয়নে? গতিকে দেৱতা আৰু অসুৰৰ মাজৰ পাৰ্থক্য আমি বুজাই ক'ব নালাগে, কৰ্মতে তাৰ প্ৰমাণ আপোনালোকে নিজে পাই আছে। সেইটো কাৰণে অমৃত মন্থন ক'ত দিছে? অষ্টম স্কন্ধ। দেৱতাক অমৃত দি দিলে। অমৃত দিয়াৰ পাছত কি হ'ল দেৱতাসকলৰ? দেৱতাসকল অমৰ হৈ গ'ল, অমৃত তত্ত্ব পাই গ'ল, দেৱতা অমৰ হৈ গ'ল। আৰু অসুৰবিলাক কি হ'ল? অসুৰবিলাক উন্মাদ হৈ গ'ল। অমৰত্বটো দিলে, কিন্তু স্বৰ্গখন এতিয়া নিদিওঁ। কি কৰিম? বলিৰ দ্বাৰা ইন্দ্ৰৰ স্বৰ্গ আকৌ কাঢ়ি ল'লে। অমৃত পোৱাৰ পাছতো স্বৰ্গখন কি কৰিলে? বলিকে দিলে ঈশ্বৰে। কাক নিদিলে? অমৃত পান কৰাৰ পাছতো ইন্দ্ৰক নিদিলে। শক্তিশালী বলৱান হৈ থকাৰ পাছত আকৌ কাঢ়ি ল'লে। আমাক কি বুজালে? যি অমৃত পাইছে তাক স্বৰ্গ নালাগে, যি অমৃত পাইছে তাক কি লাগিব? ঈশ্বৰৰ চৰণ লাগিব। সেইটো কাৰণে এই মনত থকা স্বৰ্গৰ সুখটো এইটো বেছিকে কামনা নকৰিব, এইটো মিছা বস্তু।
ঈশ্বৰে যদি দিছে তেতিয়াহ'লে পাব, আৰু ঈশ্বৰে যদি দিয়া নাই তেতিয়াহ'লে সি তেনেকেই ৰ'ব। কাৰেণ্টটো নাহিল। হা প্ৰাৰ্থনা আৰু কওকচোন। নহয়, সিংহীয়াৰ পুত্ৰ। অঁ, ৰাহুকেতু নামটো তাৰ আগতে নাই নহয়। সিংহীয়াৰ পুত্ৰই চুৰ কৰি খালে। নৈকেশিত ৰাৱণয় ধৰ্মচিত্ৰ অকৰিবেক লোকক দমন তাত হন্তে হয়া ভয় ইন্দ্ৰাদি দেৱছয় হৰিপদে লৈবেক শৰণ। ৰাম আমাৰ প্ৰসাদ দিত ভূমি ভাৰ সংহৰিত কৃপাময় জগত আধাৰ ৰামচন্দ্ৰ লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন অচাৰী ৰূপে ভৈলায় অৱতাৰ। এতিয়া কথাখিনি ইমান সুন্দৰকে কৈছে, তাপৰ যুগ হোৱা নাই তেতিয়া, সত্য যুগে চলি আছিলে, তেতা যুগ হোৱা নাই। কিন্তু যুগ হোৱাই নাই, তপৰ সাধনাৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱ ঋষি নাৰদক জনাই দিছে। কি বুলি জনাইছে? যে অধৰ্মিকক খতক যত সমস্তে কৰিলাহত বিচাৰিয়া ৩৭বাৰ হৈয়া ভিগুপতিৰাম কৰিল দুৰ্ঘোৰ কাম। ভিগুপতিৰাম দেই, হাতে ধৰি পৰশু কুঠাৰ, অধৰ্মিকক ক্ষত্ৰিযত সমস্তে কৰিলাহত বিচাৰিয়া ৩৭বাৰ। এতিয়া শুনিব, মই কলো নিষ্ট কৰি পৰশুৰাম ধনন্তৰী দুয়ো বৰ্তমান অৱতাৰ। সেইকেইটা অৱতাৰ বৰ্তমান চলি আছে বুলি কৈছে তেতিয়া দেই। আবে শুনা মুনিবৰ ভৱিষ্যত মাধৱৰ লীলাচৰ কৰো পৰচা। সেইখিনিলৈকে অৱতাৰ কথা নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কোৱাৰ আগত সেয়া অৱতাৰ হ'ল। কি কি অৱতাৰ হ'ল বুলি কৈছে? বিষ্ণু অৱতাৰ পৰশুৰামলৈকে সমাপ্ত হ'ল। এই কথাখিনি যেতিয়া দেৱ ঋষি নাৰদক সৃষ্টিকৰ্তাই কৈছে, পৰশুৰামলৈকে যমদগ্নিত পৰশুৰামলৈকে অৱতাৰ সংঘটিত হৈছে। আমাৰ ভাগৱত শাস্ত্ৰত যিটো কৈছে আমি সেইটোৱে মানিম, হয়নে? আৰু তাতকৈ ডাঙৰ কথা, ইয়াৰ পদ গুৰুজনাই নিজে নিবন্ধন কৰা, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। গতিকে গুৰুজনাতকৈ আৰু এইখিনি কথা নিশেষকৈ কোনে বেছিকৈ জানে, নহয় জানো বাৰু? হা, গতিকে আমি এইখিনি কথা আত্মপত্যৰে লৈছোঁ। কাৰণ গুৰুজনাই যেতিয়া আমাক দিছে, তেখেতে সম্পূৰ্ণ শুদ্ধ সত্য কথাখিনি আমাক দিছে। আবে শুনা মুনিবৰ ভৱিষ্যতে মাধৱৰ লীলাচয় কৰো পৰচাৰ। এইখিনি লীলা ইতিমধ্যে হৰিৰ হৈ গ'ল। ইয়াৰ তত্ত্বটো তুমি বুজি লোৱা। কি ৰূপে বুজি লোৱা? এই ধনন্তৰী ৰূপে অমৃত আনিছিল, কিন্তু বিলাবৰ সময়ত কপট যুৱতী এজনী তেওঁ হৈ ল'লে। এই কপট যুৱতীজনী হ'ল কি? লোভ আৰু কাম। যাৰ লগত লোভ আৰু কাম আছে, তেওঁ অসুৰ হৈ থাকিব লাগিব, তেওঁ বাৰুণী খুৰা পান কৰি থাকিব লাগিব। বাৰুণী খুৰা মানে কি? বিষয়ৰ বাৰুণী, বিষয়ত থাকিব লাগিব। সেইজন বিষয়ৰ আসক্তিৰ পৰা তেওঁ কেতিয়াও মুক্ত নহয়। এইটো কাৰণে বিষয়ৰ আসক্তিৰ পৰা মুক্ত কৰিব কোনে? ভগৱন্ত প্ৰভু কৃষ্ণই। সেইটো কাৰণে অপকেদে দৈৰ নিয়ন্তামা ধব সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। ভকত
ভকতজনৰ বৈষ্ণৱজনৰ দৃষ্টিটো এগৰাকী সুন্দৰী নাৰী দেখিলে কেতিয়াও মনলৈ কাম ভাৱ নাহে। কিয় কাম ভাৱ নাহে? তেওঁৰ হৃদয়ত সেই ভাৱ প্ৰতিষ্ঠা হৈছে যে এই জগতৰ প্ৰকৃতি আৰু পুৰুষ, এই সমস্তৰ নিয়ন্তা হে মাধৱ স্বৰূপ ঈশ্বৰ তুমি। এই জীৱক যদি মই শ্ৰদ্ধা ভক্তি কৰোঁ তেতিয়াহে মই তোমাৰ আশীৰ্বাদ পাম। এই ভাৱ কাৰ? দেৱতাসকলৰ। দেৱতাসকলে মোহিনীক চালে কি বুলি? মায়া বুলি নহয়, ঈশ্বৰ বুলি। এয়াই আমাৰ গোসাঁই, তেওঁ নাৰী ৰূপ ধৰিছে। বোলে কিয়? আমাক উদ্ধাৰ কৰিবলৈ। এই সুন্দৰ ৰূপটো ঈশ্বৰৰ ৰূপ। এই ঈশ্বৰৰ ৰূপত আমি মোহিত হ'ব নাপায়। এই দেৱীগৰাকীক আমি কি কৰিব লাগিব? ঈশ্বৰ মূৰ্তি বুলি আমি সেৱা কৰিব লাগিব। প্ৰত্যেকজন দেৱতাক যেতিয়া অমৃত দিছে তেতিয়া মোহিনীক সেৱা কৰিছে। কোনে? দেৱতাসকলে। আৰু মোহিনীৰ হাতত ধৰিবলৈ বিচাৰিছে। কোনে? অসুৰবিলাকে। হাতত ধৰিবলৈ লোৱাসকলৰ পাত্ৰ একেটাই। তেওঁলোকৰ মুখত কি পৰিছে? বাৰুণী সুৰা পৰিছে, উন্মত্ত হৈ গৈছে। আৰু যিসকলে চৰণ স্পৰ্শ কৰিছে তেওঁলোকৰ হাতত অমৃত পৰি গৈছে। তত্ত্ব একেটাই। সকলো আপোনাৰ মোৰ পৰাই উৎপত্তি হয়, বেলেগৰ পৰা সেয়া উৎপত্তি নহয়। যদি আমাৰ ভিতৰত কাম আছে, ক্ৰোধ আছে, জেদ আছে, আমি অমৃত কেতিয়াও পান কৰিবলৈ নাপাম। হয়নে বাৰু? আমাৰ ভাৱনা নিষ্কাম হ'ব লাগিব, আমাৰ ভক্তি নিষ্কাম হ'ব লাগিব, আমাৰ উপাসনা নিষ্কাম হ'ব লাগিব। অমৃত মন্থনৰ সেই অমৰ তত্ত্ব আমি তেতিয়াহে পান কৰিব পাৰিম। দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই এই কথাখিনি অতি সুন্দৰকে জনাইছে। এনেও দেৱঋষি নাৰদটো ব্ৰহ্মচাৰী, হয়নে বাৰু? তেওঁক জৰাই কিমান জোৰ কৰিছিলে বিয়া পাতিবলৈ। আছে নহয় চতুৰ্থ স্কন্ধত, হয়নে বাৰু? গতিকে এই ভগৱন্তৰ লীলাৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ আত্মজ্ঞান লাভ হ'ব, ঈশ্বৰ জ্ঞান লাভ হ'ব। ঈশ্বৰ যে সমস্ততে আছে, হংস ৰূপে তেওঁ আমাক জ্ঞান দিছে। হংস মানে কি? হংস মানে আত্মা। আত্মজ্ঞান কোনে দিয়ে? গুৰুৱে দিয়ে। ভাগৱত শাস্ত্ৰই দিয়ে, আমাক গীতা শাস্ত্ৰই দিয়ে, আত্মজ্ঞান দিয়ে। নিজক নিজে জানিব পৰাৰ যিটো জ্ঞান, হয়নে? আত্মজ্ঞান থকাজন কি হয়? আসুৰী বৃত্তিৰ পৰা মুক্ত হৈ দৈৱ গুণযুক্ত হয়। দৈৱ গুণযুক্তজন হ'ল দেৱতা। দৈৱ গুণযুক্ত হলেহে এই ভাগৱত অমৃত আমি পান কৰাৰ যোগ্যতা আহৰণ কৰিম। সেইটো কাৰণে এই অমৃত কোনে পান কৰাই আছে? জগতৰ হৰিয়ে মোহিনী ৰূপ ধৰি পান কৰাই আছে। অকমান যাওক। অজগতক কৃপা কৰি মনুষ্যৰ ৰূপ ধৰি অভকত পিতৃৰ আজ্ঞা পালি জানকী লক্ষণ সংগে বনকচলীয়া ৰংগে মাথে জতা ধৰিব মালি। হয় অগস্তি কলাগ পাই অনন্তৰে ৰামৰাই এ দণ্ডকা বনত ৰৈবা যায় এ সুপৰ্ণকী ৰূপ ধৰি অসীমেক চদ্ম কৰি অনাক কাণ কাটিবল খাই এ মহালাজ পয়া পায়া তাই এ খৰ দুখনৰ ঠাই অগোচৰ দি বেকে দু খে যাই 14 কোটি নিশাচৰ এই একেশ্বৰে ৰঘুবৰ হে সমৰত মাৰিব লীলা
লাই হৰি নাম হে ৰাম 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 ৰাম। ভাগতো দি থব লাগিব। হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত, যিহেতু ৰামচন্দ্ৰৰ অৱতাৰ তত্বৰ কথাখিনি আমাৰ প্ৰকাশ হৈ গৈছে, যিহেতু আমি ৰামচন্দ্ৰৰ অৱতাৰ তত্বৰ কথাখিনি দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই ৰাম জগতলৈ নমাৰ আগতেই, ৰাম দশৰথৰ গৃহত আহি জন্ম লোৱাৰ আগতেই, নকেশীৰ পুত্ৰ হৈ ৰাৱণ কুম্ভকৰ্ণ আদি জন্ম লোৱাৰ আগতেই এইখিনি কথা তেখেতে ভৱিষ্যৎবাণী কৰিছে। কিয়? এয়া সত্য শুদ্ধ সনাতন কথা, এই কথা কেতিয়াও অব্যৰ্থ হ'ব নোৱাৰে। সেইটো কাৰণে কি হৈছে, এই কথাখিনি আমাক ভাগৱত শাস্ত্ৰত দিছে। গতিকে আটাইতকৈ জটিল তত্ত্বটোৰ নাম কি? ৰাম তত্ত্ব। আটাইতকৈ আনন্দময় তত্ত্বটোৰ নাম কি? কৃষ্ণ তত্ত্ব। জটিল আৰু আনন্দ দুই তত্ত্ব এক হৈছে ক'ত? ভাগৱতত। গতিকে আজি আমি পদ ইমানতে এইটো কাৰণেই ৰাখিছোঁ, অগস্তি মানে কি, লক্ষ্মণ মানে কি, ৰাম মানে কি, ভৰত মানে কি, শত্ৰুঘ্ন মানে কি, দশৰথ মানে কি, কৌশল্যা কৈকেয়ী মানে কি, সুপৰ্ণখা মানে কি, আৰু খৰদূষণ মানে কি। আধ্যাত্মিক তত্ত্বত এই কথাখিনি আমি পৰিপূৰ্ণকে জানিব লাগিব। গতিকে কাইলৈ আপোনালোকে হৰিক চিন্তা কৰি থাকক, ভাবি থাকক যে এই তত্ত্ব কথাখিনি যাতে আমাৰ অতি সুন্দৰকৈ যাতে প্ৰকাশ পায়। যে কাইলৈ আমাৰ ভাগৱত জোৰণি আছে, নহয়নে বাৰু? গতিকে কাইলৈ আপোনালোকৰ পৰা আমি অনুমতি লৈ কাইলৈ আমি বিৰাম বিচাৰিছোঁ। পৰহিলৈ আমাৰ আৰম্ভ হ'ব। বাপজনা মনত ৰাখিব, পদৰ নাম্বাৰটো ইয়াত 113। তাত কিমান চাওকচোন?